মানুহে সমস্যাৰ সন্মুখীন তেতিয়া হয় যেতিয়া যিকোনো টপিক এটাত বেসিক নলেজটো নাথাকে আৰু যেতিয়া ডিপলি এটা টপিকত গুচি যায় তো বেসিক নলেজ নথকাৰ ফলত সেই ডিপলি যোৱা টপিকটোৰ ওপৰত প্ৰবলেম হ'লে তাৰ সমস্যাৰ সমাধানটো তেওঁলোকে নাপায় আমাৰ মা দেউতাহঁতে স্কুলত যোৱাৰ আগত কি কৰিছিলে ঘৰতে আমাক এবিসিডি শিকাইছিলে ঘৰতে আমাক অ আ ক খ শিকাইছিলে 1 2 3 4 শিকাইছিলে পুৰণৰ ভাগ যোগৰ ভাগ বিয়োগৰ ভাগ মুখস্থ কৰিব দিছিলে কিয় যাতে ফিউচাৰত আমি গৈ পেলাই আমি ম্যাথছ কৰোতে বা ইংৰাজী লিখোতে প্ৰবলেম নাপাওঁ কাৰণ এখিনি বেসিক আছিলে আৰু বেসিক খিনি হয়তো আমি হৰতে শিকিছিলো গটিকে হয়তো আজি বৰ্তমান আমি ইমানখিনি অসুবিধা পোৱা নাই বা স্কুলত আমি অসুবিধা পোৱা নাই তো সেই উদ্দেশ্যে মই আজি কি কৰিছো আমাক কম্পিউটাৰৰ এটা ফান্ডামেন্টালৰ ওয়ান শট ভিডিও লৈ আইছো যত কম্পিউটাৰৰ জিৰোৰ পৰা গটেখিনি মই নলেজ দিবলৈ চেষ্টা কৰিছো মেবি তোমালোকে হয়তো কম্পিউটাৰ অলৰেডি জানা কম্পিউটাৰ কেনেকৈ চলায় কম্পিউটাৰ কি হয় কম্পিউটাৰ কাম কৰিবও জানা কিন্তু কম্পিউটাৰৰ বেসিক নলেজ তোমালোকৰ হয়তো নাই এখিনি মই সিওৰ দিব পাৰো এই ভিডিওটোত মই তোমালোকৰ কাৰণে লৈ আইছো কমপ্লিট নলেজ কিনি যেটো কম্পিউটাৰ এটা ইউজ কৰাৰ আগত মানুহে হয়তো জানিব লাগে বেসিক নলেজ গটেখিনি এতে ভিডিওটো কন্টিনিউ কৰা তোমালোকে আৰু গটেখিনি তোমালোকে শিকি লোৱা যিখিনি বহুত বেছি ইম্পৰ্টেন্ট হয়তো তোমালোকে জানাই কম্পিউটাৰ অলৰেডি এনেকুৱাকৈ ভাবি চোৱা যে যিখিনি ডাউট আছে ডাউটখিনি ক্লিয়াৰ কৰা আৰু মই নাজানো তোমালোকে কোন ক্লাছত পঢ়ি আছা মেবি তুমি ডাঙৰ ল'ৰা হ'ব পাৰা বা ডাঙৰ ষ্টুডেন্টও হ'ব পাৰা মেবি তুমি কলেজত পঢ়ি আছা বা ইউনিভাৰ্সিটিত পঢ়ি আছা অৰ মেবি ইউ আৰ এ পিএইচডি স্কলাৰ আই ডোন্ট নো হু ইউ আৰ মেবি তুমি ক্লাছ 1 2 3 4 ৰো হ'ব পাৰা তুমি ভিডিওটো চাই আছা মই গটেই বিলাকক লগ কৰি পেলাই এই ভিডিওটো বনাইছো যাতে সকলোৱে এই ভিডিওটোত গটেইখিনি বস্তু বুজি পায় ক্লাছ 3 ৰ বাচ্চাটোও যাতে বুজি পায় আৰু ক্লাছ 10 ৰ ষ্টুডেন্টও বুজি পায় আৰু কলেজৰ ষ্টুডেন্ট এজনেও যদি চাই আছে ভিডিওটো দ্বাৰা বুজি পায় যদি ভিডিওটো তোমাৰ সাজেশনত গৈছে তো তুমি ভাবা তুমি বহুত লাকি কাৰণ এই ভিডিও তোমাৰ সাজেশনত গৈছে আৰু তুমি ভিডিওটো চাই আছা মই তোমাক এচিউৰিটি দিছো যে ভিডিওটো চোৱাৰ পিছত যিখিনি তোমালোকৰ বুজিব লগা বস্তু আছিল গটেইখিনি তোমালোকে বুজি পাবা যিখিনি হয়তো তোমালোকে স্কুলত শিকিব লাগিছিল হয়তো তোমালোকে এতিয়া জানিব লাগে গটেইখিনি বস্তু তোমালোকৰ পাৰফেক্ট টাইমত গৈছে আৰু তুমি শিকি আছা তো ভিডিওটো কন্টিনিউ কৰা মই আৰু বহু বেছি পলম নকৰো here I have to give my introduction hello everyone myself Dipankar Daga now I am coming to the screen directly and there I will discuss everything okay তো প্ৰথম পইণ্ট আমি আলোচনা কৰো যে কম্পিউটাৰ আমি শিকিব কিয় লাগে why learn computers পইণ্ট ওয়াইজ মই লৈ আইছো তোমালোকে ইয়াতে স্ক্ৰিনত দেখা পাইছা computers are used everywhere অৰ্থাৎ কম্পিউটাৰ সকলো বিলাক ক্ষেত্ৰতে ব্যৱহাৰ কৰি আছে এসেনশিয়াল স্কিলস ফৰ ষ্টুডেন্টস ছাত্ৰ ছাত্ৰীৰ কাৰণে কম্পিউটাৰ যিখিনি বেসিক স্কিল এইখিনি আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট যদি আমি কম্পিউটাৰ নাজানো আমি যদি স্মাৰ্ট নহও তেতিয়াহলে আমাৰ এডুকেশ্যন ক্ষেত্ৰতো বহুখিনি প্ৰকাৰে নেগেটিভ ইম্পেক্ট এটা পৰি যাব আমি স্মাৰ্ট হ'ব লাগিব আমি আমাক আপগ্ৰেড কৰি থাকিব লাগিব সেই গতিকে আমি কম্পিউটাৰ শিকিব লাগে আৰু আজিকালি তোমালোকে দেখা পাইছা স্কুল হওক কলেজ হওক সবতে কি হয় কম্পিউটাৰখন কম্পালসৰি সাবজেক্ট বিলাকে কৰি দিছে ৰাইট বা আমি যদি কম্পিউটাৰ আমি স্কুলত শিকো তেতিয়ালে আমি যিকোনো কম্পিউটাৰ ইনষ্টিটিউটত গৈ কম্পিউটাৰ শিকিব লাগে থাৰ্ড পইণ্টটো কি দিয়া আছে যে ইম্পৰ্টেন্ট ফৰ অফিস ওয়ার্ক অর্থাৎ আমি যদি কিবা সরকারি বা বেসরকারি অনুষ্ঠানত যদি কাম কৰি আছো সেই কামবিলাকটো এতিয়াতো কাগজ কলমত হৈ নাথাকে কিয় হৈ থাকে কাগজ কলমত কামবিলাক হৈ নাথাকে এইবিলাক হৈ থাকে কি কম্পিউটাৰৰ দ্বাৰা বিভিন্ন ধৰণৰ কম্পিউটাৰ সিস্টেম ইউজ কৰি পেলাই তাত কামবিলাক হৈ থাকে তো যদি আমি অফিস কাছাৰীত আমি কাম পাও আমি যদি কেতিয়াবা কাম কৰিবলৈ যাও তো আমি কম্পিউটাৰটো লাগিব নে নালাগে আমাক কম্পিউটাৰ লাগিব যদি আমি কম্পিউটাৰ চলাবই নাজানো তো আমাৰ কি হ'ব কাম কৰিব নোৱাৰিম আৰু আজিকালি যিকোনো সরকারি চাকৰি হওক বা প্ৰাইভেট চাকৰি হওক তাত কম্পিউটাৰ স্কিল থকাটো বহুত বেছি ইম্পৰ্টেন্ট বুলি লিখি দিয়ে তাত ইভেন কম্পিউটাৰ স্কিল টেষ্ট পাতে বুজি পাইছা নেক্সট পইণ্ট কি দিছে ৰিকুৱাৰমেন্ট ফৰ মেনি জবস এইমাত্ৰ কলো বিভিন্ন ধৰণৰ চাকৰিৰ ক্ষেত্ৰত কম্পিউটাৰ স্কিলটো বহুত বেছি ইম্পৰ্টেন্ট বা তেওঁলোকৰ ডিমান্ড আছে কম্পিউটাৰ স্কিল যদি কাৰোবাৰ নাথাকে তেওঁ কেতিয়াও কাম কৰিব নোৱাৰে বুজি পালা সো দ্যাটস ওয়াই উই হ্যাভ টু লার্ন কম্পিউটাৰস আই হোপ এইখিনি তোমালোকে বুজি পাইছা তো আমি এতিয়া আইছো নেক্সট পইণ্টলৈ আমি প্ৰেজেন্টেশনত মই ধুনিয়াকৈ বনাই লৈ আহিছো মই এটা কৈ পইণ্ট ওয়াইজ বুজাই যাম যে আমি কম্পিউটাৰ ফান্ডামেন্টালছত আমি যিখিনি বস্তু শিকিব লাগে সেইখিনি গটেখিনি মই এটা আলোচনা কৰিম ঠিক আছে প্ৰথম পইণ্টটো কি দিয়া আছে যে হোৱাট ইজ কম্পিউটাৰ মানে কি অৰ্থাৎ কম্পিউটাৰ হয় কি আমি কম্পিউটাৰ শিকিব লৈছো বা কম্পিউটাৰ আমি চলাব জানো মেবি তোমালোকে জানা কিন্তু কম্পিউটাৰ কি এনেকৈ যদি কোৱেশ্চনটো কৰে তো তোমালোকে ক'ব নোৱাৰা তো এনেকুৱা ধৰণৰ নলেজ কিনে আমাক অতি প্ৰয়োজন আমি যদি বেসিক খিনি ক্লিয়াৰ ৰাখো তেতিয়া আমি ডেপথত কিবা এটা বস্তু কৰিব পাৰিম পইণ্ট ওয়াইজ কি দিয়া আছে এ কম্পিউটাৰ মই কলমটো অন কৰি লৈছো এ কম্পিউটাৰ ইজ এন ইলেক্ট্ৰনিক মেচিন অৰ্থাৎ এটা ইলেক্ট্ৰনিক মেচিন য'ত ইলেক্ট্ৰিচিটি ইউজ হয় ই এটা মেচিন হয় তাত বিভিন্ন ধৰণৰ ডিভাইচেছ বিলাক কানেক্ট হৈ থাকে আৰু আমাক যিকোনো কামবিলাক অপাৰেট কৰাত হেল্প কৰি থাকে এক্সেস ইনপুট প্ৰসেস ডাটা এণ্ড প্ৰডিউচেছ আউটপুট কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক ডিভাইচ ই কি কৰে এটা ইনপুট লয় আৰু এইটো প্ৰসেস কৰে আৰু তাৰ পিছত প্ৰসেস কৰি পেলাই আমাক আউটপুট এটা দি দিয়ে উদাহৰণস্বৰূপে তোমালোকে লৈ লোৱা তোমালোকে মোবাইলত গৈছা ইউটিউবটো ওপেন কৰিছা আৰু ইউটিউবত গৈ পেলাই এটা গান সাৰ্চ কৰিছা গান এটা সাৰ্চ কৰাৰ লগে লগে এইটো তাৰমানে কি কৈছা এটা ডাটা তোমালোকে ইনপুট দিছা যে এই পাৰ্টিকুলাৰ গানটো মই শুনিব বিচাৰিছো
তো গানটো দিয়াৰ লগে লগে অকনমান টাইম লোড হৈ পেলাই গানটো আহি যায় নে নাযায় এই যে লোড হৈ আছে এইখিনি আছে প্ৰসেসিং হৈ আছে সেই প্ৰসেসিং হোৱাৰ পিছত সেই পাৰ্টিকুলাৰ যেটো আমি ইনপুট দিছো সেই ইনপুটৰ ওপৰত আমাক এটা আউটপুট হিচাপত গানটো দেখাই দিয়ে তো এনেকুৱাকৈ কম্পিউটাৰ সিস্টেম এটা কাম কৰি থাকে আমি ইনপুটটো দিম তাৰ পিছত সেইটো প্ৰসেস কৰিব আৰু প্ৰসেস কৰাৰ পিছত এটা আউটপুট আমাক দি দিব আৰু ষ্ট'ৰ ইনফৰমেশন আৰু ই আমাৰ কম্পিউটাৰত ইনফৰমেশন বিলাক ষ্ট'ৰ কৰাটো হেল্প কৰে সাপোজ তুমি এটা গান ডাউনলোড কৰিছা বা তুমি এখন মুভি ডাউনলোড কৰিছা তুমি মুভিখন ডাউনলোড কৰি পেলাই ষ্ট'ৰ কৰি ৰাখিব পাৰিছা নে পাৰা নাই পাৰিছা ৰাইট ক'ত ষ্ট'ৰ কৰি ৰাখিছো আমি ষ্ট'ৰ কৰি ৰাখিছো কম্পিউটাৰ সিস্টেম এটাত আচ্ছা হেতু বেলেগ কম্পিউটাৰ সিস্টেম এটাত আমাৰ এটা মেমৰি ডিভাইস থাকিব লাগিব তাত আমি ষ্ট'ৰ কৰিব পাৰিম হেতু মই ফিউচাৰত আলোচনা কৰিম তোমালোকে ভিডিওটো কন্টিনিউ কৰি থাকা এইখিনিলৈকে বুজি পালা যে কম্পিউটাৰ হৈছে এটা ইলেক্ট্ৰনিক ডিভাইস যি আমাৰ সকলোবিলাক কাম অতি সহজভাৱে কৰি দি থাকে হিয়দা আমাৰ এটা ইনপুট ল'ব ইনপুটৰ ওপৰত এটা প্ৰসেস কৰিব আৰু প্ৰসেস কৰি পেলাই আমাক এটা আউটপুট দি দিব আৰু সময় সাপেক্ষে কম্পিউটাৰত আমি ইনফৰমেশন বিলাক ষ্ট'ৰ কৰিও ৰাখিব পাৰো আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ তোমালোকে বুজি পাই আছা নে নাই কমেন্ট সেকশনত জনাবা বুজি পাইছা নে পোৱা নাই নহলে মই কেনেকৈ গম পাম যে তোমালোকে বুজি পাই আছা নে নাই ইয়া তোমালোকে জনাবা আমি আগবাঢ়িছো আমাৰ নেক্সট স্লাইডখনলৈ নেক্সট স্লাইডখনত কি দিয়া আছে যে বেসিক ওয়ার্কিং অফ এ কম্পিউটার অর্থাৎ কম্পিউটার সিস্টেম এটা কাম কেনেকৈ কৰে কম্পিউটাৰ সিস্টেম এটা সদায় এনেকুৱাকৈ কাম কৰে আমি প্ৰথমতে এটা ইনপুট দিম তাৰ পিছত এইটো প্ৰসেস কৰিব আৰু আমাক এটা আউটপুট দিব কম্পিউটাৰে সদায় তিনিটা ষ্টেপত কাম কৰে আমি কিবোৰ্ডৰ দ্বাৰা আমি কিছুমান ইনপুট দিব পাৰো সিপিইউৰ দ্বাৰা এইটো প্ৰসেস হ'ব আৰু মনিটৰৰ দ্বাৰা এইটো আমাৰ শো হ'ব আচ্ছা কিবোৰ্ড কি বস্তু সিপিইউ কি বস্তু মনিটৰ কি বস্তু এই গোটেইবিলাক মই আলোচনা কৰিম নেক্সট স্লাইডত তোমালোকে চাগে মেবি জানাই অলৰেডি কিবোৰ্ড কি হয় সিপিইউ কি হয় মনিটৰ কি হয় তথাপিও মই এইখিনি আলোচনা কৰিম কিবোৰ্ডৰ দ্বাৰা আমি ইনপুট দিম কিবোৰ্ড হৈছে এটা ইনপুট ডিভাইস আৰু সিপিইউ হৈছে এটা প্ৰসেসিং ডিভাইস সিপিইউৰ দ্বাৰা এটা প্ৰসেস হ'ব আৰু মনিটৰৰ দ্বাৰা আমাক শো কৰাই দিব মই ইয়াতে এটা ডায়াগ্ৰাম হিচাপত লৈ আহিছো ইনপুটটো দিম প্ৰসেস কৰিব আৰু আউটপুট কৰি পেলাই আমাক ৰিজাল্ট এটা দি দিব তো ওভাৰঅল কম্পিউটাৰ সিস্টেম এটা এনেকুৱাকৈ এই তিনিটা ষ্টেপত কাম কৰি থাকে মেইনলি আই হোপ তোমালোকে বুজি পাই আছা নেক্সট স্লাইডলৈকে মই আহিছো নেক্সট স্লাইডত কি দিয়া আছে the main parts of a computer কম্পিউটাৰ সিস্টেম এটা হ'বলৈ হলে তাত বিভিন্ন ধৰণৰ পাৰ্টস থাকিব লাগিব অকল এটা বস্তু লগ হৈ এটা কম্পিউটাৰ নহয় এটা কম্পিউটাৰ সিস্টেম হ'বলৈ হলে তাত বিভিন্ন ধৰণৰ পাৰ্টস তাত লগ হৈ থাকিব লাগিব এইখিনিলৈকে তোমালোকে বুজি পাইছা তো কেনেকুৱা ধৰণৰ পাৰ্টস থাকে মই এটা ডায়াগ্ৰাম আনিছো তোমালোকে ডায়াগ্ৰামটো চাই ল'ব পাৰা বা ইয়াতে পইণ্ট ওয়াইজ মই দি দিছো আমাৰ কম্পিউটাৰ এটাত ইনপুট ডিভাইস থাকে সিপিইউ থাকে মেমৰি থাকে ষ্টৰেজ ডিভাইসেস থাকে আৰু আউটপুট ডিভাইসেস থাকে তো এই গোটেইবিলাক লগ হৈ পেলাই আমাৰ এটা কম্পিউটাৰ সিস্টেম হয় তো কম্পিউটাৰ সিস্টেমত এই গোটেইবিলাক থাকিলে আমাৰ কম্পিউটাৰ সিস্টেমটো প্ৰপাৰলি কাম কৰি থাকিব আৰু আমি তাৰ দ্বাৰা কাম কৰি থাকিব পাৰিম বুজি পাইছা নে পোৱা নাই পাইছা ৰাইট ওকে পোৱা নাই জনাবা কমেন্ট সেকশনত তো এতিয়া আমি এই গোটেইবিলাক পাৰ্টস এটা এটা কৈ আমি আলোচনা কৰিম ইনপুট ডিভাইস কি হয় সিপিইউ কি বস্তু মেমৰি কি হয় ষ্টৰেজ ডিভাইসেস কি বস্তু আউটপুট ডিভাইসেস কি বস্তু মেবি তোমালোকে অলৰেডি জানা যদি জানাও তোমালোকে এইটো ৰিভিজন হিচাপত এইখিনি চাই থাকা তো তোমালোকৰ বেসিক যদি কিবা ডাউট আছিল সেইখিনি ইয়াতে ক্লিয়াৰ হৈ যাব তো ইনপুট ডিভাইসলৈ প্ৰথমতে আহিছো আমি ইনপুট ডিভাইসেস মানে কি ডিভাইসেস ইউজ টু এন্টাৰ ডাটা ইনটু এ কম্পিউটাৰ এটা কম্পিউটাৰ সিস্টেমত এটা এনেকুৱা ডিভাইস যাৰ দ্বাৰা আমি ডাটাটো এন্টাৰ কৰিব পাৰো অৰ্থাৎ কম্পিউটাৰ সিস্টেমত তাক ডাটাটো আমি দিব পাৰো বুজি পাইছা এটা কম্পিউটাৰ সিস্টেম হয় এইটো তো ইয়াত আমি যদি কিবা এটা বস্তু আমি কাম কৰিব বিচাৰিছো তো কাম কৰাৰ কাৰণে আমাক ডাটা দিব লাগিব নে নালাগে লাগিব ৰাইট তো ডাটাখিনি কিহেৰে দিম আমি ইনপুট ডিভাইসৰ দ্বাৰা দিম ইনপুট ডিভাইসৰে আমি ডাটাটো দিব পাৰো তো ইনপুট ডিভাইসৰ এক্সাম্পল বিভিন্ন ধৰণৰ হ'ব পাৰে তোমালোকে ইয়াতে দেখাই পাইছা কিবোৰ্ড মাউস স্ক্যানাৰ মাইক্ৰোফোন এই গোটেইবিলাক কি হয় একোটা ইনপুট ডিভাইস কিবোৰ্ডৰ দ্বাৰা আমি লিখি পেলাই দিব পাৰো মাউসৰ দ্বাৰা আমি পইণ্ট কৰি পেলাই দিব পাৰো স্ক্যানাৰৰ দ্বাৰা যিকোনো ডকুমেন্টছ এখন স্ক্যান কৰিব পাৰো মাইক্ৰোফোনৰ দ্বাৰা আমি কি কৰিব পাৰো আমি এটা অডিও এটা ৰেকৰ্ড কৰিব পাৰো বা অডিওৰ এটা আউটপুট কৰিব পাৰো ইনপুটটো দিব পাৰো এইটো তোমালোকে দেখা পাইছা এইটো হৈছে এটা মাইক্ৰোফোন ইয়াৰ দ্বাৰা মোৰ অডিওটো ক্যাপচাৰ হৈ আছে তো এইবিলাক হৈছে ইনপুট ডিভাইস যাৰ দ্বাৰা কম্পিউটাৰ সিস্টেম এটাত আমি ইনফৰমেশন বা ডাটা বিলাক দিব পাৰো আই হোপ ইট ইজ ক্লিয়াৰ টু ইউ ইনপুট ডিভাইস গম পালো এটা আমি আউটপুট ডিভাইসলৈকে আহিছো আউটপুট ডিভাইস মানে কি দিয়া আছে যে ডিভাইসেস ইউজ টু ডিসপ্লে ডাটা ইনপুট ডিভাইসৰ দ্বাৰা আমি ডাটাটো দিলো তো ডাটাটো দিয়াৰ পিছত প্ৰসেসিং হ'ব হেতু বেলেগ পাৰ্ট মই আলোচনা কৰিম প্ৰসেস হোৱাৰ পিছত ডাটাটো আমি দেখা পাব লাগিব না লাগে যদি আমি ডাটাটো দেখাই নাপাও তেতিয়াহ'লে আমি কম্পিউটাৰ সিস্টেম ইউজ কৰাৰ প্ৰয়োজন কি আমি যদি একোটা বস্তু দেখাই নাপাও তো দেখা পোৱাৰ কাৰণে অৰ্থাৎ ৰিজাল্ট এটা পোৱাৰ কাৰণে আমাক এটা আউটপুট ডিভাইসৰ প্ৰয়োজন হ'ব আউটপুট ডিভাইসে কি কৰে যিকোনো এটা ডাটাৰ যেটো ৰিজাল্ট হ'ব হেতু আমাৰ আগত শো কৰি দিয়ে বিভিন্ন ধৰণৰ আউটপুট ডিভাইস আছে ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট আউটপুট ডিভাইস হৈছে কি এইটো হৈছে মনিটৰ তো তোমালোকে মোবাইলৰ স্ক্ৰিনখনত যে দেখা পাই আছা এবিলাক কি হয় একোটা আউটপুট স্ক্ৰিন হয়
বা তোমালোকে টিভিটো চাই আছা তাত যিখন স্ক্ৰীন হৈছে এইখন আউটপুট স্ক্ৰীন হয় তোমালোকে যে ল্যাপটপটো ইউজ কৰিছা ল্যাপটপটোৰ স্ক্ৰীনখনো কি হয় আউটপুট হয় বা তোমালোকে যদি ডেস্কটপ ইউজ কৰিছা এটা মনিটৰ থাকে ৰাইট তো মনিটৰটো কি হয় এটা আউটপুট ডিভাইস যাৰ দ্বাৰা আমি যেটো ইনস্ট্ৰাকচন দি আছো যেটো ইনপুট আমি দি আছো হেয়াৰ ওপৰত যেটো ৰিজাল্ট আহি আছে আমি এটো দেখা পাই আছো প্ৰিন্টাৰ হ'ব পাৰে আমি ফটো এটা উঠিলো ফটোটো আমি প্ৰিন্ট কৰিলো বা পেজ এখন প্ৰিন্ট কৰিলো প্ৰিন্ট কৰি পেলাই আমি হাৰ্ড কপি এটা পালো নে পোৱা নাই পালো ৰাইট তো প্ৰিন্টাৰটো এটা কি হ'ব আউটপুট ডিভাইস হ'ব স্পিকাৰটো কি হ'ব আমাৰ আউটপুট ডিভাইস হ'ব মাইক্ৰোফোনেৰে আমি ইনপুট দিলো আৰু আৰু স্পিকাৰটোৰ দ্বাৰা আমি কি পালো আমি আউটপুট এটা পাই গলো নেক্সট প্ৰজেক্টৰ দেখা পাইছা তোমালোকৰ স্কুল বা কলেজত তোমালোকে দেখা পাইছা ডাঙৰ স্ক্ৰীন এখনত তেনেকে আহি থাকে নে নাই ডাঙৰ স্ক্ৰীনখনত এটা প্ৰজেক্টৰ থাকে তাৰ পৰা ৰে কিছুমান গৈ পেলাই এটা আউটপুট এটা আহি থাকে তো এইটো হৈছে আমাৰ আউটপুট ডিভাইস প্ৰজেক্টৰ এটা আউটপুট ডিভাইস যাৰ দ্বাৰা আমি আউটপুট বিলাক পাই থাকো আই হোপ তোমালোকে ইনপুট ডিভাইস বুজি পালা আউটপুট ডিভাইস বুজি পালা কম্পিউটাৰ কি সেইখিনিও বুজি পালা ঠিক আছে ভিডিওটো চাই যদি তোমালোকৰ ভাল লাগি আছে তেনলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু ইন্টাৰেষ্টিং যদি লাগিছে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰিবা ঠিক আছে নাও আমি ইনপুট গম পালো আউটপুট গম পালো এতিয়া এই আমাৰ মেইন পাৰ্ট হেতু হৈছে CPU টোৰ ফুল ফৰ্মটো যদি কেতিয়াবা কোৱেশ্চন হিচাপত কৰবাত আহি যায় তো মনত ৰাখি লবা CPU মানে হৈছে কি সেন্ট্ৰেল প্ৰসেসিং ইউনিট আচ্ছা CPU কি হয় ইনপুট ডিভাইসৰে ইনপুট দিম আউটপুট ডিভাইসৰ দ্বাৰা আউটপুট পাম আৰু CPU হৈছে এটা প্ৰসেসিং ডিভাইস CPU আমাৰ কি বুলি কয় কেতিয়াবা কম্পিউটাৰৰ ভাষাত কয় এনেকে ব্ৰেইন অফ দা কম্পিউটাৰ যদি কেতিয়াবা এনেকে হয় হোৱাট ইজ দা ব্ৰেইন অফ দা কম্পিউটাৰ সদায় কবা CPU টো হৈছে এই গোটেই কম্পিউটাৰ সিস্টেমটোৰ মেইন পাৰ্টস যিয়ে গোটেই প্ৰসেসিং বিলাক কৰি থাকে আচ্ছা তোমাৰ হিউম্যান ব্ৰেইনত যদি আমাৰ হিউম্যান বডিটোত যদি আমাৰ ব্ৰেইনটোৱে নাথাকে তোমাৰ বডিটোৰ কিবা কাম আছে কাম নাই আমাৰ হাতখন কেনেকে মুভ হ'ব আমাৰ ভৰিখন কেনেকে মুভ হ'ব আমি কি খাম কি কৰিম কি ভাবিম এই গোটেইবিলাক আমাৰ অপাৰেট কাৰ দ্বাৰা হৈ থাকে এই ব্ৰেইনটোৰ দ্বাৰা হৈ আছে নে নাই তো হিউম্যান বডিত ব্ৰেইনটো যেনেকে ইম্পৰ্টেন্ট ঠিক তেনেকে কম্পিউটাৰতো এটা ব্ৰেইনৰ বহুত বেছি ইম্পৰ্টেন্ট তো তাত এটা ব্ৰেইন থাকে আৰু হেতুৰ নামটো কি বুলি দিছে CPU and CPU ফুল ফৰ্মটো কেতিয়াবা সুধি দিয়ে হেতু হৈছে সেন্ট্ৰেল প্ৰসেসিং ইউনিট ইয়াতে পইণ্টটো কি দিয়া আছে যে ব্ৰেইন অফ দা কম্পিউটাৰ পাৰফৰ্মছ ক্যালকুলেশন কন্ট্ৰোলস অল অপাৰেশন প্ৰসেসেস ইনস্ট্ৰাকশন অৰ্থাৎ এটা কম্পিউটাৰ সিস্টেমত যিবিলাক ক্যালকুলেশন হৈ থাকে ভিতৰত কম্পিউটাৰ পাৰ্টটো কম্পিউটাৰ সিস্টেমটোৰ ভিতৰত কামবিলাক হৈ আছে না আমি তো জাস্ট ইনপুট আউটপুট ডিভাইস ইউজ কৰি কম্পিউটাৰটো ইউজ কৰিম কিন্তু ভিতৰত আমি যেনেকে ইনস্ট্ৰাকশন বিলাক দি আছো সেই ইনস্ট্ৰাকশন বিলাক কোনোবাই অপাৰেট কৰি আছে সেই ইনস্ট্ৰাকশনটোৰ ওপৰত কোনোবাই কাম কৰি আছে যে মই সাপোজ প্ৰেছ কৰিছো মই এনেকে গান এটা সাৰ্চ কৰিছো যে এটা গান সাৰ্চ কৰিছো আচ্ছা সেই গানটোৰ এগেইনষ্টত যে সেই গানটোৱে আহিব লাগিব এক্স্যাক্টলি তো হেতু কোনোবাই ভাবি পেলাই কৰি আছে নে নাই ৰাইট কোনোবাই প্ৰসেস কৰি আছে তো প্ৰসেসিং বিলাক বস্তুবিলাক কোনে কৰি থাকে এই CPU দ্বাৰা হৈ থাকে মইতো জাস্ট এক্সাম্পল দিছো তোমালোকক সহজ ভাষাত বুজি পোৱাৰ কাৰণে আৰু বিভিন্ন ধৰণৰ এক্সাম্পল আছে তো ইয়াতে এইটোৱে বুজি লোৱা যে CPU হৈছে এটা প্ৰসেসিং ডিভাইস যিয়ে ইনপুট বিলাক প্ৰসেস কৰি পেলাই আউটপুট এটা আমাক দি দিয়ে অৰ্থাৎ কম্পিউটাৰ সিস্টেমটো অপাৰেট কৰি থকা হেল্প কৰে ইয়ে হৈছে কম্পিউটাৰটোৰ মেইন পাৰ্ট কন্ট্ৰোলস অল অপাৰেশন তাত কি দিয়া আছে যে কন্ট্ৰোলস অল অপাৰেশন যে তুমি MS Word উলিয়াই পেলাই কিবা কাম কৰিব খুজিছা বা MS Excel ওপেন কৰি পেলাইও তুমি কিবা কাম কৰিব বিচাৰিছা তুমি পেইন্ট কৰিব বিচাৰিছা এই গোটেইবিলাক একোটা অপাৰেশন হয় নে নহয় বা তুমি গান শুনিব বিচাৰিছা বা তুমি ভিডিও এডিটিং কৰিব বিচাৰিছা তুমি অডিও এডিটিং কৰিব বিচাৰিছা এই গোটেইবিলাক একোটা কাম আৰু এই কামবিলাক অপাৰেট কৰাত কোনে হেল্প কৰি থাকে CPU কৰি থাকে নেক্সট পইণ্টটো কি দিয়া আছে যে প্ৰসেসেস ইনস্ট্ৰাকশন মই কি ইনস্ট্ৰাকশন দিছো কম্পিউটাৰটো কি কাম কৰিব তো সেই ইনস্ট্ৰাকশনটো কোনে অপাৰেট কৰে এই CPU দ্বাৰা কৰে সাপোজ মই ইয়াতে মোৰ এইটো এটা কলম যদি মই ইয়াতে ৰাউন্ড এটা আঁকিব বিচাৰিছো মানে কি মাউসটোৰ দ্বাৰা এনেকে ইনপুট দি দিলো তো দিয়াৰ লগে লগে ৰাউন্ডটো যে অকা গল এক্স্যাক্টলি সেম টাইমতে তো এইটো কোনে প্ৰসেস কৰিছে এইটো CPU দ্বাৰা সেই মই মাউসটো যেনেকে মুভ কৰিছো তেনেকে হি কাম কৰি আছে আৰু CPU টো এনেকে অপাৰেট কৰিছে মই ইয়াতে এনেকে দিছো তো গম পাইছে এটা লাষ্ট আনিছে ইয়াতে এনেকে দিছো আৰু এটা লাষ্ট আনিছে এনেকে দিছো এনেকে যে কামবিলাক কৰিছো এইবিলাক কোনে অপাৰেট কৰি দি আছে মোক CPU টো কৰি দিছে তো CPU টো গোটেই কম্পিউটাৰ সিস্টেমটো অপাৰেট কৰি থাকে আই হোপ তোমালোকে বুজি পাইছা যদি ভিডিওটো ইন্টাৰেষ্টিং লাগি আছে আৰু যদি চেনেলটো তোমালোকে ভিজিট কৰিবা চেনেলটো চাবা এনেকুৱা ধৰণৰ কন্টেন্ট বিলাক মই লৈ আহো চেনেলটো যদি চাই ভাল পোৱা এখন তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আমি আগবাঢ়িছো এতিয়া নেক্সট টপিকটো লৈ নেক্সট টপিকটো কি দি আছে যে কম্পোনেন্টস অফ এ CPU আচ্ছা CPU কেতিয়াও অকলে কাম কৰিব নোৱাৰে আচ্ছা যিকোনো আমাৰ ঘৰত এজন মানুহে সকলোবিলাক কাম কৰি থকাটো সম্ভৱ হ'ব নেকি নহয় যদি আমি গোটেইবিলাকে লগ হৈ পেলাই কাম কৰো তেতিয়া কি হ'ব আমাৰ কামবিলাক অতি সহজভাৱে আৰু অতি কম সময়ৰ ভিতৰত হৈ থাকিব তো CPU টো তেনেকুৱা হয় CPU অকলে কাম কৰি থাকিব নোৱাৰে CPU ৰ লগত আৰু কিছুমান এনেকুৱা কম্পোনেন্টস আছে
যিবিলাক লগ হৈ পেলাই তেওঁলোকে একেলগে কাম কৰি থাকে আচ্ছা এটা মানুহে তিনিটা কাম কৰা আৰু তিনিটা মানুহে লগ হৈ এটা কাম কৰা কোনটো বেছি স্পীডত হ'ব অবভিয়াছলি সেইটো ন যিটো মানুহে তিনিজন মানুহে লগ হৈ এটা কাম কৰিছে তো সেইটো বেছি স্পীডত হ'ব বা এটা মানুহে যদি তিনিটা কাম কৰিব লাগে বা তাতকৈ বেছি যদি এটা কাম কৰিছো মই তিনিটা মানুহ আনি তিনিটা কাম এছাইন কৰি দিছো প্ৰত্যেকটা মানুহক এটা এটা কাম দিছো তো সেইটো আমাৰ বেছি স্পীডত হ'ব ঠিক তেনেকৈ সিপিইউটো কি হয় আমাৰ তেনেকুৱা কিছুমান ধৰণৰ কম্পনেন্টছ আছে যিবিলাকে বিভিন্ন ধৰণৰ কামবিলাক ডিফাৰেণ্ট ৱেত কৰি থাকে আৰু সিপিইউৰ দ্বাৰা গোটেইখিনি কাম অতি সহজভাৱে হৈ থাকে সিপিইউৰ কম্পনেন্টছ বুলি ক'লে প্ৰথমটো হৈছে এএলইউ সেকেন্ডটো হৈছে সিইউ আৰু নেক্সটটো হৈছে ৰেজিষ্টাৰ আচ্ছা এএলইউ কি বস্তু এএলইউ ফুল ফৰ্মটো হৈছে এৰিথমেটিক এণ্ড লজিকেল ইউনিট আচ্ছা কম্পিউটাৰ সিস্টেম এটাৰ ভিতৰত যদি কেতিয়াবা আমাৰ মেথমেটিক্যাল কামবিলাক কৰিব লগা হয় আচ্ছা কম্পিউটাৰটোৰ ভিতৰত আমাৰ দ্বাৰা নহয় আমি যদি কিবা ইনষ্ট্ৰাকচন দিছো তাৰ ফলত যদি কম্পিউটাৰটো কিবা মেথমেটিক্যাল অপাৰেচন কৰিব লগা হৈছে তো তেনেকুৱা ধৰণৰ সিচুৱেচনত সিপিইউৰ এই এএলইউ নামৰ যিটো কম্পনেন্টছ থাকে এই পাৰ্টটোৱে হেল্প কৰে আচ্ছা সিইউৰ কাম কি কন্ট্ৰোল ইউনিট তো কন্ট্ৰোল ইউনিটে কি কৰে যে তোমাৰ কম্পিউটাৰ সিস্টেমটোত তোমাৰ কামবিলাক ভালদৰে কৰি আছে নে নাই কিবোৰ্ডখনে ভালদৰে কাম কৰি আছে নে নাই মাউসটো কানেক্ট হৈ আছে নে নাই ডিসপ্লেখন ভালদৰে চলি আছে নে নাই নে ডিসপ্লেত কিবা প্ৰবলেম হৈছে তোমাৰ ল্যাপটপটোত যদি তোমাৰ ব্যাটাৰীত চাৰ্জ আছে নে নাই কিমান পাৰ্সেন্ট চাৰ্জ আছে গোটেই এই অপাৰেশন যিবিলাক অপাৰেট কৰিব লগা কন্ট্ৰোল কৰিব পৰা যিবিলাক কাম এই গোটেইবিলাক কোনে কৰি থাকে এই কন্ট্ৰোল ইউনিটে কৰি থাকে নেক্সট হৈছে কি ৰেজিষ্টাৰ্ছটো কি জানানে ৰেজিষ্টাৰটো এটা ওয়ান টাইপ অফ মেমৰি এইটো এটা মেমৰি হয় আৰু এই মেমৰিটো বহুত স্পীডৰ মেমৰি হয় কম্পেয়াৰিং টু আদাৰ মেমৰি ইয়াতে মেমৰি বিভিন্ন ধৰণৰ আছে বিভিন্ন ধৰণৰ টাইপছ অফ মেমৰি আছে মেমৰি এনেকুৱা নহয় যে এটা ধৰণৰ মেমৰি আছে মেমৰি প্ৰথম কাম এইটোৱে যে which we use to store our data and instruction আমি মেমৰিত ডাটা আৰু ইনষ্ট্ৰাকচন বিলাক ষ্ট'ৰ কৰি ৰাখিব পাৰো কিন্তু এই যেটো ৰেজিষ্টাৰ হয় এইটো এটা বেলেগ টাইপ অফ মেমৰি ইয়াৰ স্পীডটো যেটো স্পীড বহুত বেছি হাই হয় আৰু ইয়াৰ যেটো সাইজটো ন বহুত কম হয় ই সিপিইউৰ লগত থাকে যি কম্পিউটাৰৰ কি কৰে কামবিলাক অতি স্পীডত কৰি থাকে আচ্ছা সিপিইউৰ ভিতৰত এটাচ হৈ থাকে এইটোই আৰু এইটোই তোমাৰ কম্পিউটাৰৰ কামবিলাক অতি স্পীডত কৰি থকাত হেল্প কৰে এখিনিলৈকে বুজি পালা তো এই তিনিটা পাৰ্ট লগ হৈ পেলাই কম্পিউটাৰৰ এটা সিপিইউ এটা বিল্ড হৈ থাকে এইবিলাক হৈছে কি কিছুমান পাৰ্ট সিপিইউ কম্পোনেন্টস বুলি তুমি ক'ব পাৰা আমি একবাৰ যদি আমাৰ নেক্সট স্লাইডটো লৈ নেক্সট স্লাইডত আমি এটা কি শিকিম আমি মেমৰিৰ বিষয়ে শিকিম মই অলপ আগত ক'লো এটা সেন্টেন্স মেমৰি হৈছে কি মেমৰি ষ্ট'ৰছ ডাটা এণ্ড ইনষ্ট্ৰাকচন মেমৰিৰ প্ৰথম কামটো হৈছে আমাৰ ডাটাবিলাক ষ্ট'ৰ কৰি ৰখা বা ইনষ্ট্ৰাকচনবিলাক ষ্ট'ৰ কৰি ৰখা ডাটা মানে কি ডাটা যিকোনো হ'ব পাৰে তুমি গুগলত গৈ কিবা সাৰ্চ কৰিছা বিৰাট কোহলি বা এমএছ ধোনি বা তুমি কোনবা ফুটবল প্লেয়াৰৰ নাম সাৰ্চ কৰিছা এই যে কিবা কিবি সাৰ্চ কৰিছা এইবিলাকো একোটা ডাটা তুমি গান এটা ৰেকৰ্ড কৰিছা গানটো ষ্ট'ৰ কৰিছা তো গানটো এটা কি হ'ল এটা ডাটা হ'ল তুমি তাত কিবা মাল্টিপ্লিকেশন কৰি আছা তুমি ক্যালকুলেটৰ উলাই পেলাই তুমি নাম্বাৰছ বিলাক টাইপ কৰি আছা সেইবিলাকো কি হয় ডাটা হয় তুমি ফোন নম্বৰ সেভ কৰিছা ফোন নম্বৰটো কি হয় এটা ডাটা হয় বুজি পাইছা মই তোমালোকক কি কৈছো এইবিলাক হৈছে ডাটা আৰু এইবিলাক ষ্ট'ৰ কৰাৰ কাৰণে আমাক কি লাগে মেমৰি লাগে আচ্ছা মেমৰি বিভিন্ন ধৰণৰ আছে বিভিন্ন ধৰণৰ টাইপছ আছে তো ডাটা আমি গম পালো আৰু ইনষ্ট্ৰাকচন মানে কি হয় মই কম্পিউটাৰটো কি কাম কৰিব হয়তো মই ইনষ্ট্ৰাকচন দিছো যে সাপোজ মই ইয়াতে আহি পেলাই মই সাৰ্চ কৰিছো ইয়াতে যে মই সাৰ্চ কৰিছো যে এমএছ ওয়াৰ্ডত মই এখন পেপাৰ টাইপ কৰিব বিচাৰিছো তো এমএছ ওয়াৰ্ডটো মই ওপেন কৰিছো তাৰ ভিতৰত মই কাম কৰি আছো ইনষ্ট্ৰাকচন বিলাক দি পেলাই তো ইনষ্ট্ৰাকচন বিলাক ক'ত সেভ হৈ আছে এই ইনষ্ট্ৰাকচন বিলাকো সেভ হৈ আছে মেমৰি বুজি পাইছা তো ইনষ্ট্ৰাকচন বিলাকো মেমৰিত সেভ হৈ আছে তো মেমৰি হৈছে ওয়ান টাইপ অফ এনেকুৱা তোমালোকে ভাবিলো যে এটা কন্টেইনাৰ য'ত ডাটা বিলাক ষ্ট'ৰ হৈ থাকে বিভিন্ন ধৰণৰ ডাটা হ'ব পাৰে তোমালোকৰ ভিডিঅ'টো হ'ব পাৰে মই মাত্ৰ উদাহৰণ দিলো আচ্ছা কি ধৰণৰ মেমৰি থাকে প্ৰাইমাৰী মেমৰি এণ্ড সেকেন্ডাৰী মেমৰি বুজি পালো প্ৰাইমাৰী মেমৰি সেকেন্ডাৰী মেমৰি আচ্ছা প্ৰাইমাৰী মেমৰি কি আৰু সেকেন্ডাৰী মেমৰি কি তো প্ৰাইমাৰী মেমৰি লৈকে মই প্ৰথমতে আহিছো প্ৰাইমাৰী মেমৰি ভিতৰত আৰু আমাৰ দুটা ধৰণৰ মেমৰি থাকে এটা হৈছে RAM আৰু এটা হৈছে ROM এই দুটা শব্দ তোমালোকে শুনা পাইছা কেতিয়াবা RAM-ৰ ফুল ফৰ্মটো মেবি তোমালোকে জানা RAM মানে কি হয় যে ৰেন্ডম এক্সেছ মেমৰি আৰু ROM কি হয় ৰিড অনলি মেমৰি আচ্ছা RAM-টোক আমাৰ ইয়াতে কি লিখা আছে টেম্পৰাৰী আৰু ROM-টো হৈছে আমাৰ কি পাৰ্মানেন্ট RAM এটা এনেকুৱা ধৰণৰ মেমৰি য'ত ডাটাবিলাক টেম্পৰাৰী ভাৱে ষ্ট'ৰ হয় আৰু ROM-টো হৈছে এনেকুৱা এটা মেমৰি য'ত ডাটাবিলাক পাৰ্মানেন্ট ভাৱে ষ্ট'ৰ হয় ROM-ত যিবিলাক ডাটা ষ্ট'ৰ হয় সেই ডাটাবিলাক আমি ডিলিট কৰিব নোৱাৰো আমি ইৰেজ কৰিব নোৱাৰো তাত যিটো ডাটা ফিক্স ষ্ট'ৰ আছিলে সেইখিনি তাত ষ্ট'ৰ হৈ আছে তোমাৰ মোবাইলটোৰ এক্সাম্পলটো লৈ লোৱা তুমি যেতিয়া মোবাইলটো কিনি আনা তোমালোকৰ মোবাইলত 128 জিবি স্পেচ থাকে আৰু যেতিয়া তুমি ফাইল মেনেজাৰত যোৱা তাত দেখা পোৱা নে নপোৱা যে 128 জিবি তোমালোকৰ ফ্ৰী পোৱা নে নপোৱা তাত 5-6 জিবি কি হৈ থাকে অকুপাইড হৈ থাকে অলৰেডি ষ্ট'ৰড হৈ থাকে আৰু তোমালোকে সেইখিনিত কিবা আছে নে বিচাৰিলে একো নপোৱা ব্ল্যাঙ্ক ফোল্ডাৰ কিছুমান থাকে
আৰু ফল্ডাৰ কিছুমানৰ ভিতৰত যদি যোৱা কিছুমান ফাইল এনেকুৱা থাকে যিবিলাক তোমালোকৰ ৰিলেটেড নহয় আৰু যদি তুমি ভাবিছা এইবিলাক ডিলিট কৰি দিম সেইবিলাক তুমি এবাৰ ডিলিট কৰি দিয়া যদিও কি আৰু এবাৰ তাত নতুনকৈ আহি যায় এইবিলাক হৈছে এনেকুৱা ধৰণৰ মেমৰি য'ত এনেকুৱাকৈ ইনষ্ট্ৰাকচন বিলাক ষ্ট'ৰ কৰা থাকে এই যে তোমালোকৰ ফাইল মেনেজাৰত যিবিলাক ডাটা বিলাক তোমালোকৰ আছিলে সেইটো হৈছে তোমালোকৰ এই এন্ড্ৰইড যেটো তোমালোকৰ মোবাইল হয় এই এন্ড্ৰইডৰ যেটো সিস্টেমৰ যিবিলাক ইনফৰমেশন বা ইনষ্ট্ৰাকচন তাত পাৰ্মানেন্টলি ষ্ট'ৰ কৰা আছে সেইটো তুমি কেতিয়াও ডিলিট কৰিব নোৱাৰা তোমাৰ মোবাইলটো কেনেকৈ ষ্ট'ৰ চলিব কেনেকৈ মোবাইলটো অপাৰেট হৈ থাকিব তাতে ইনষ্ট্ৰাকচন বিলাক পাৰ্মানেন্টলি ফিক্স কৰি থৈ দিছে তুমি এটো চেঞ্জ কৰিব নোৱাৰা আৰু তাৰ বিনিময়ত সেই তাৰ ইনষ্ট্ৰাকচন বিলাক সেভ হৈ আছে গতিকে তোমাৰ মোবাইলটো চলি আছে তো ROM টো হৈছে এটা তেনেকুৱা ধৰণৰ মেমৰি আৰু ROM টো হৈছে এটা প্ৰাইমাৰী মেমৰি আচ্ছা আৰু RAM টো কেনেকুৱা RAM হৈছে এটা টেম্পৰাৰী মেমৰি আৰু ই কি কৰে আমাৰ কামবিলাক বহুত স্পিডত কৰি থকাত হেল্প কৰে আমাৰ মোবাইলটো যে ইমান স্পিডত চলি থাকে কিহৰ কাৰণে এই RAM-ৰ কাৰণে RAM এটা বহুত স্পিডৰ মেমৰি কিন্তু RAM টো কি কৰে ডাটাবিলাক পাৰ্মানেন্টলি ষ্ট'ৰ কৰিব নোৱাৰে আচ্ছা RAM এ তেতিয়ালে কাম কেনেকৈ কৰে তো RAM এ কাম কৰাৰ কাৰণে উদাহৰণ হিচাপত যদি মই তোমালোকক এটা ৰিয়েল লাইফ এক্সাম্পল দি দিওঁ আমি যেতিয়া যিকোনো মোবাইলৰ এপছ যদি লৈ লওঁ বা কম্পিউটাৰত যদি আমি কেতিয়াবা কিবা কাম কৰি আছো এই কামবিলাক যদি তুমি মোবাইলত কেমেৰাটো অন কৰি পেলাই তুমি ফটো উঠি আছা বা তুমি গেম খেলি আছা এই যেটো গেম খেলি থাকোতে যিবিলাক গেমবিলাক লোড হৈ আছে কেমেৰাৰ দ্বাৰা যেতিয়া তুমি ফটো উঠি আছা বা তুমি এখন মুভি চাই আছা তুমি হোৱাটছএপত মেছেজ কৰি আছা হোৱাটছএপটো ওপেন কৰি আছা ফেসবুকটো ওপেন কৰি আছা এই ফেসবুকটো ক্লিক কৰাৰ লগে লগে ওপেন হৈছে নে হোৱা নাই বা কেমেৰাটো ক্লিক কৰাৰ লগে লগে ওপেন হৈছে নে হোৱা নাই গেমটো ক্লিক কৰাৰ লগে লগে ওপেন হৈছে নে হোৱা নাই এই যিবিলাক ওপেন হোৱা কাম যিবিলাক আমাৰ ফিংগাৰত ক্লিক কৰাৰ লগে লগে যেটা আমাৰ বস্তুটো স্পিডত আহি যায় স্পিডত ওপেন হৈ যায় এইটো কাৰ দ্বাৰা হৈ থাকে RAM-ৰ দ্বাৰা কাৰণ যেতিয়া আমি ক্লিক কৰো হেতু কি হৈ যায় সেই যেটো আমাৰ ফাইলটো আছে ফাইলটো আমাৰ RAM-ত ষ্ট'ৰ হৈ যায় আৰু ষ্ট'ৰ হোৱাৰ লগে লগে RAM-ৰ পৰা আমাৰ কামটো স্পিডত হৈ থাকে আমি RAM-ত যিমান বেছি RAM-ৰ সাইজ থাকিব সিমান বেছি আমি ফাইল লোড কৰিব পাৰো আৰু আমি সিমান বেছি স্পিডত কামবিলাক কৰিব পাৰো আচ্ছা RAM-ৰ যদি সাইজ কম থাকে তো আমি বহুত বেছি ফাইল আমি ওপেন কৰিব নোৱাৰো তেতিয়া আমাৰ কম্পিউটাৰ বা মোবাইল ফোনটো ল্যাগ হোৱা দেখা পাও বুজি পালা তো RAM হৈছে আমাৰ এটা এনেকুৱা ধৰণৰ মেমৰি যি ডাটাটো গোটেইখিনি টাইমৰ কাৰণে ষ্ট'ৰ কৰি নাৰাখে সি অলপ টাইমৰ কাৰণে ষ্ট'ৰ কৰিব তুমি কাম কৰি আছা তো এইখিনি লৈকে ৰাখিব তাৰ পিছত এইখিনি তাৰ পৰা ডিলিট হৈ যাব বুজি পালা RAM-ৰ ওপৰত যদি বেসিক কনসেপ্ট তুমি বুজিব বিচাৰিছা কমেন্ট সেকশনত জনাবা মই RAM-ৰ ওপৰত সিঙ্গেল কৈ এটা ভিডিও লৈ আহিম RAM টো কি বস্তু মই তাৰ ওপৰত আলোচনা কৰিব পাৰিম এইখিনি লৈকে তোমালোকে বুজি পালা বুলি মই ধৰি ললো নেক্সট আমি আহিছো সেকেন্ডাৰী ষ্টৰেজ বা সেকেন্ডাৰী মেমৰি বুলিও আমি ক'ব পাৰো আচ্ছা সেকেন্ডাৰী মেমৰি কি প্ৰাইমাৰী মেমৰিটো এটো গম পালো তাৰ ভিতৰত দুটা টাইপৰ মেমৰি আছে এটা হৈছে RAM যে ডাটাটো আমাৰ পাৰ্মানেন্টলি ষ্ট'ৰ নকৰে টেম্পৰাৰী বেস ষ্ট'ৰ কৰে যেটা আমাৰ কম্পিউটাৰ বা মোবাইলটোৰ কামখিনি কৰিব লগা হয় সেইখিনি সময়ত আমাক হেল্প কৰি থাকে আৰু ROM হৈছে এটা এনেকুৱা মেমৰি য'ত ইনষ্ট্ৰাকচন বিলাক ষ্ট'ৰ হৈ আছে আৰু হি আমাৰ ডাটাবিলাক আমি ডিলিট কৰিব নোৱাৰো আমি ডাটাবিলাক চাবহে পাৰো তাত ইনষ্ট্ৰাকচন বিলাক ষ্ট'ৰ আছে আৰু তাৰ সহায়ত গটেবিলাক কাম আমাৰ মোবাইল বা কম্পিউটাৰটোত চলি আছে আচ্ছা আৰু সেকেন্ডাৰী মেমৰিটো হৈছে এনেকুৱা এটা মেমৰি য'ত ডাটাবিলাক আমি পাৰ্মানেন্টলি ষ্ট'ৰ কৰি ৰাখিব পাৰো আমি লং টাইমৰ কাৰণে ষ্ট'ৰ কৰি ৰাখিব পাৰো সাপোজ 1 ইয়াৰ 2 ইয়াৰ 3 ইয়াৰ্স 10 ইয়াৰ্স আমি লাইফ টাইম আমি ডাটাটো ইয়াতে ষ্ট'ৰ কৰি ৰাখিব পাৰো আজি যদি মই ডাটাটো ইয়াতে ষ্ট'ৰ কৰি ৰাখিছো তো সেই ডাটাটো আমাৰ লাইফ টাইমৰ কাৰণে ষ্ট'ৰ হৈ যাব ইয়াতে কি লিখা আছে যে ইউজ ফৰ লং টাৰ্ম ষ্টৰেজ আমি বহুত টাইমলৈকে আমি ইয়াতে ডাটাটো ষ্ট'ৰ কৰি ৰাখিব পাৰো এক্সাম্পল হিচাপত কি দিয়া আছে হাৰ্ড ডিস্ক SSD পেন ড্ৰাইভ মেমৰি কাৰ্ড এবিলাক হৈছে আমাৰ কি সেকেন্ডাৰী ষ্টৰেজ এবিলাক তোমালোকে দেখা পাইছা যত আমি যদি কিবা এবাৰ ডাটাটো ষ্ট'ৰ কৰো তো ডাটাটো ইয়াতে পাৰ্মানেন্টলি থাকি যায় নে নাযায় যায় ৰাইট তো তোমালোকে এবিলাক বস্তু আমি যিকোনো দোকানৰ পৰা বা কৰবাৰ পৰা আমি কিনি পেলাই ইয়াতে ডাটাটো ষ্ট'ৰ কৰি ৰাখিব পাৰো আশা কৰো তোমালোকে প্ৰাইমাৰী মেমৰি সেকেন্ডাৰী মেমৰি কি বস্তু বুজি পালা বুজি পাইছনে পোৱা নাই মোক কমেন্ট সেকশনত জনাবা আৰু ভিডিওটো চাই ভাল লাগিলে তোমালোকৰ ফ্ৰেণ্ডৰ মাজতো শেয়াৰ কৰিবা তো এবাৰ মই আলোচনা কৰিম হাৰ্ডৱেৰ ভাৰ্চেছ সফটৱেৰ আমি দুটা শব্দ শুনিয়ে থাকো কম্পিউটাৰ সিস্টেম এটা হাৰ্ডৱেৰ কি হয় আৰু সফটৱেৰ কি হয় হাৰ্ডৱেৰ মানে কি হয় যে ফিজিক্যাল পাৰ্ট অফ এ কম্পিউটাৰ এটা কম্পিউটাৰ সিস্টেমৰ ফিজিক্যাল পাৰ্ট যিবিলাক আমি হাতেৰে চুব পাৰো আমি হাতেৰে ব্যৱহাৰ কৰিব পাৰো যিবিলাক আমি টাচ কৰি কম্পিউটাৰ সিস্টেম এটা অপাৰেট কৰাত হেল্প কৰে বা কম্পিউটাৰ সিস্টেম এটা কিছুমান পাৰ্টেৰে বনোৱা হয় এই গোটেইবিলাক বস্তু যিবিলাক আমি ইউজ কৰিব পাৰো টাচ কৰিব পাৰো সেইবিলাকক আমাৰ কি বুলি কয় হাৰ্ডৱেৰ পাৰ্ট বুলি কয় উদাহৰণ স্বৰূপে তোমালোকে ল'ব পাৰা কিবোৰ্ডখন আমাৰ এটা হাৰ্ডৱেৰ পাৰ্ট মনিটৰটো এটা আমাৰ হাৰ্ডৱেৰ পাৰ্ট CPU টো যি হয় সেইটো আমাৰ এটা হাৰ্ডৱেৰ পাৰ্ট হয় RAM ROM এই গোটেইবিলাক কি হয় এটা হাৰ্ডৱেৰ পাৰ্ট এই হাৰ্ডৱেৰ পাৰ্ট বিলাক আমি ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো আমাৰ কম্পিউটাৰ সিস্টেম এটা বিল্ড কৰিব পাৰো আৰু আমি ডেভেলপ কৰি থাকিব পাৰো আৰু সেইবিলাক ইউজ কৰি পেলাই আমি আমাৰ কামবিলাক কৰি থাকিব পাৰো ঠিক তেনেকৈ সফটৱেৰ কি হয় programs that run on a computer সেইবিলাক programs বা সফটৱেৰ আমাৰ সফটৱেৰৰ এটা ভাষাত programs বুলিও কয়
কাৰণ প্ৰগ্ৰাম বিলাক লগ হৈ পেলাই এটা সফটৱেৰ হয় বিভিন্ন ধৰণৰ প্ৰগ্ৰাম ডেভেলপ কৰে কম্পিউটাৰ ডেভেলপাৰ বিলাকে আৰু সেইবিলাকে এটা সফটৱেৰ হয় তো এইবিলাক প্ৰগ্ৰাম যিবিলাক কম্পিউটাৰ সিস্টেম এটাৰ ভিতৰত ৰান হৈ থাকে সেইবিলাক হৈছে সফটৱেৰ এক্সাম্পল হিচাপে যদি কওঁ আমাৰ উইন্ডোজ যেটো অপাৰেটিং সিস্টেম থাকে আমাৰ এমএছ ওয়ার্ড এমএছ এক্সেল পাৱাৰ পইণ্ট তোমালোকে ফেসবুক তো ইউজ কৰিছা হোৱাটছআপ ইউজ কৰিছা এন্ড্ৰইড যেটো হয় এই গোটেইবিলাক কি হয় এটা সফটৱেৰ হয় তো এইবিলাক কম্পিউটাৰ সিস্টেম এটাৰ ভিতৰত ৰান হৈ আছে আৰু এইবিলাক ব্যৱহাৰ কৰি পেলাই আমি আমাৰ কাম কৰি আছো বা হয়তো কম্পিউটাৰ সিস্টেমটো ৰান কৰাত হেল্প কৰি আছে আগৰ তোমালোকে হাৰ্ডৱেৰ আৰু সফটৱেৰ কি দুটা বস্তু বুজি পাইছা এবাৰ আহিছো আমি আমাৰ নেক্সট স্লাইডলৈ যত আমি আলোচনা কৰিম টাইপস অফ সফটৱেৰ যে সফটৱেৰ আৰু কি হয় দুই ধৰণৰ থাকে সফটৱেৰ সাধাৰণতে বিভিন্ন ধৰণৰ থাকে তাৰ ভিতৰত মেইনলি দুটা ধৰণৰ সফটৱেৰ থাকে যি দুটা সফটৱেৰ আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট এটা হৈছে সিস্টেম সফটৱেৰ আৰু এটা হৈছে এপ্লিকেশন সফটৱেৰ আচ্ছা সিস্টেম সফটৱেৰ কি আৰু এপ্লিকেশন সফটৱেৰ কি এবাৰ আমি এই দুটা টপিক ডেপথত পঢ়িবলৈ আমি চেষ্টা কৰিছো সিস্টেম সফটৱেৰৰ বিষয়ে ইয়াতে কি দিয়া আছে কন্ট্ৰোলস কম্পিউটাৰ হাৰ্ডৱেৰ আচ্ছা কম্পিউটাৰ সিস্টেমটো তোমালোকে দেখা পাইছা বা তোমালোকে মোবাইলটো দেখা পাইছা বা তোমালোকৰ ল্যাপটপটো ইউজ কৰিছা এই ল্যাপটপ বা কম্পিউটাৰ সিস্টেমটো অৰ্থাৎ ডেস্কটপটো বা মোবাইলটো এইটো এটা হাৰ্ডৱেৰ হয় নে নহয় এইটো এটা জাস্ট মেচিন এইটো এটা ডিভাইস জাস্ট আৰু এই মেচিনটো আমি সুইচ অন কৰিব পাৰো তাত আমি কাৰোবাক কল কৰিব পাৰো ফটো উঠিব পাৰো আমি হোৱাটছআপত মেসেজ কৰিব পাৰো আমি হোৱাটছআপটো ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো তাত আমি কিভাবে কাম কৰিব পাৰো এই কম্পিউটাৰ এই হাৰ্ডৱেৰ পাৰ্টটো ৰান কোনে কৰি দি আছে এইটো এটা মেচিন এটা মানুহে ব্যৱহাৰ কৰি পেলাই কাম কৰি থাকিব পাৰিছে তো মেচিন এটা মানুহৰ দৰে উপযোগী হোৱাৰ দৰে হোৱাকৈ কিবা এটা ভিতৰত এনেকুৱা সফটৱেৰ ব্যৱহাৰ কৰা আছে যিটো ব্যৱহাৰ হৈ পেলাই হাৰ্ডৱেৰটোৰ ভিতৰত এটা লাইফ দিয়া বুলি ক'ব পাৰা যিটো মানুহে ব্যৱহাৰ কৰি পেলাই কাম কৰিব পাৰিছে তো সিস্টেম সফটৱেৰটো হেইটোৱে হয় যে কন্ট্ৰোলস কম্পিউটাৰ হাৰ্ডৱেৰ এটা হাৰ্ডৱেৰ পাৰ্ট বিলাক তাৰ কন্ট্ৰোল কৰাত হেল্প কৰে বিভিন্ন ধৰণৰ সিস্টেম সফটৱেৰ থাকে তাৰ ভিতৰত এটা হৈছে অপাৰেটিং সিস্টেম আৰু এটা হৈছে ডিভাইস ড্ৰাইভাৰ আচ্ছা অপাৰেটিং সিস্টেম কি বস্তু ইট ইজ এ টাইপ অফ সিস্টেম সফটৱেৰ which helps us to run our application software আচ্ছা application software কি এইটো মই আলোচনা কৰিম বাৰু তো সিস্টেম সফটৱেৰ হৈছে কিছুমান সফটৱেৰ যে কম্পিউটাৰ হাৰ্ডৱেৰ বিলাক ৰান কৰাত হেল্প কৰে তাৰ ভিতৰত দুটা ইম্পৰ্টেন্ট সিস্টেম সফটৱেৰ হৈছে এটা অপাৰেটিং সিস্টেম আৰু এটা হৈছে ডিভাইস ড্ৰাইভাৰ অপাৰেটিং সিস্টেম যদি আমাৰ মোবাইল ফোনত বা ল্যাপটপত বা ডেস্কটপত বা আমাৰ ট্যাবলেটতে হওক যদি নাথাকিলে হয় তো কি হল আমাৰ এই যেটো সিস্টেমটো এটো ৰানে নহলে আমাৰ এটো ডিভাইসটো সুইচ অনে নহলে যদি সুইচ অনে নহলতেন তেতিয়ালে তাৰ ভিতৰত আমি কাম কৰিব পাৰিলো হেতেন নেকি যদি তাৰ ভিতৰত এটা অপাৰেটিং সিস্টেম নাথাকিলে হয় তো আমি ফেসবুক ইউজ কৰিব পাৰিলো হয় নেকি আমি হোৱাটছআপ ইউজ কৰিব পাৰিলো হয় নেকি নোৱাৰিলো হয় কিয় নোৱাৰিলো হয় কাৰণ ফেসবুক হোৱাটছআপ এবিলাক হৈছে এপ্লিকেশন সফটৱেৰ যিবিলাক আমি ব্যৱহাৰ কৰি আছো কিন্তু এই মোবাইল ফোনটো যে চলাই আছে আমি যে সুইচটো প্ৰেছ কৰাৰ লগে লগে এটো অন হৈ গৈছে এই যে কম্পিউটাৰটো আমি ইউপিএস-টো সুইচটো প্ৰেছ কৰাৰ লগে লগে অন হৈ গৈছে ল্যাপটপটো সুইচটো প্ৰেছ কৰাৰ লগে লগে অন হৈ গৈছে তাৰ ভিতৰত আমি এতিয়া কাম কৰি থাকিব পাৰো আমি কিবোৰ্ড ইউজ কৰিব পাৰিছো মাউস ইউজ কৰিব পাৰিছো কাৰণ এই যেটো হাৰ্ডৱেৰ ডিভাইস এটো কোনোবাই অপাৰেট কৰিছে কোনে অপাৰেট কৰিছে সিস্টেম সফটৱেৰ অৰ্থাৎ অপাৰেটিং সিস্টেম তাত কিছু অপাৰেটিং সিস্টেম ইনষ্টল কৰা আছে উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ অপাৰেটিং সিস্টেম হ'ব পাৰে তোমালোকে এন্ড্ৰইড গম পোৱা উইন্ডোজ গম পোৱা লিনাক্স ডেবিয়ান উবুন্টু ম্যাক ওএস এইবিলাক কি হয় এটা অপাৰেটিং সিস্টেম এই অপাৰেটিং সিস্টেম বিলাক তাত ইনষ্টল হৈ আছে আৰু তেওঁলোকে এই হাৰ্ডৱেৰ সিস্টেমটো ৰান কৰাত হেল্প কৰি আছে অপাৰেটিং সিস্টেম হৈছে এটা সিস্টেম সফটৱেৰ বুজি পাইছা আচ্ছা আৰু ডিভাইস ড্ৰাইভাৰ কি বস্তু প্ৰত্যেকটা ডিভাইসৰে এটা ড্ৰাইভাৰ থাকে যাতে ডিভাইসটো ৰান কৰাত হেল্প কৰে ড্ৰাইভাৰৰ কাম কি যিকোনো বস্তু এটা অপাৰেট কৰা তুমি তোমাৰ কম্পিউটাৰ সিস্টেমটো এটা প্ৰিন্টাৰ কানেক্ট কৰিছা আৰু প্ৰিন্টাৰটো এনেকে কেবলডাল তাত কানেক্ট কৰি দিলে প্ৰিন্টাৰটো কাম নকৰে কাম কৰাৰ কাৰণে এই প্ৰিন্টাৰটো আৰু কম্পিউটাৰটোৰ মাজত এটা ড্ৰাইভাৰ ইনষ্টল কৰিব লাগে এই ড্ৰাইভাৰটোৱে কি কৰে এই কম্পিউটাৰ আৰু প্ৰিন্টাৰটোৰ মাজত কানেকশনটো এস্টাবলিশ কৰি ৰাখে আৰু যেতিয়াই কম্পিউটাৰটো ব্যৱহাৰ কৰি কোনোবাই প্ৰিন্ট কৰিব খোজে আৰু যদি প্ৰিন্টত ক্লিক কৰে তো প্ৰিন্টত ক্লিক কৰাৰ লগে লগে তাৰ ইনষ্ট্ৰাকশনটো এই ডিভাইস ড্ৰাইভাৰে তাৰ পৰা লৈ গৈ পেলাই প্ৰিন্টাৰটোক দি দিয়ে আৰু প্ৰিন্টাৰটো তাৰ পৰা মানে প্ৰিন্ট কৰি দিয়ে তেনেকুৱাকৈ ডিভাইস ড্ৰাইভাৰে তাৰ মাজত কাম কৰে এবিলাক হৈছে সিস্টেম ৰিলেটেড সফটৱেৰ যিবিলাকে সিস্টেমটোৰ ভিতৰত থাকি পেলাই কাম কৰে আগৰ তোমালোকে এখিনি বুজি পাইছা না কোনে কমেন্ট সেকশনত জনাবা আৰু যদি বহুত বেছি কমপ্লিকেটেড লাগিছে হেতু বস্তু জনাবা ওকে আমি সিস্টেম সফটৱেৰ গম পালো তো এপ্লিকেশন সফটৱেৰ কোনবিলাক মই মাত্ৰ কলো হেবিলাক ধৰণৰ সফটৱেৰ যিবিলাক আমি ব্যৱহাৰ কৰিছো আমি ব্যৱহাৰ কৰি পেলাই আমি কামবিলাক কৰি থাকিব পাৰিছো উদাহৰণস্বৰূপে তুমি এমএছ ওয়াৰ্ডটো লৈ লোৱা এমএছ ওয়াৰ্ড হৈছে এটা
ডকুমেন্টস ৰিলেটেড ছফটৱেৰ য'ত আমি ডকুমেন্ট ক্ৰিয়েট কৰিব পাৰো, তুমি কুৱেশ্যন পেপাৰ এখন বনাব পাৰা, তোমাৰ বুকছ বনাব পাৰা, তোমাৰ নোটছ টাইপ কৰি ৰাখিব পাৰা, সেইবিলাক আমাৰ এইবিলাক ছফটৱেৰ থাকে। এক্সেলত আমি মেথমেটিকেল কামবিলাক কৰিব পাৰো, পাৱাৰ পইণ্টত আমি প্ৰেজেন্টেশ্যন বনাব পাৰো, ৱেব ব্ৰাউজাৰত আমি যিকোনো গুগলত গৈ পেলাই আমি ইনফৰমেশ্যন চাৰ্চ কৰিব পাৰো। তুমি যে ইউজ কৰিছা গুগল ক্ৰম, ফেচবুক ইউজ কৰিছা, হোৱাটছএপ ইউজ কৰিছা, ইনষ্টাগ্ৰাম ইউজ কৰিছা, ইউটিউব ইউজ কৰিছা, এইবিলাক হৈছে এপ্লিকেশ্যন ছফটৱেৰ যাৰ এটা নিজা নিজা ৰোল আছে। ইউটিউবটো ইউজ কৰি পেলাই তুমি এডুকেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছা, হোৱাটছএপ ইউজ কৰিছা কমিউনিকেশ্যন কৰাৰ কাৰণে, ফেচবুক ইউজ কৰিছা গোটেই দুনিয়াখনৰ খবৰ ৰখাৰ কাৰণে, বুজি পাইছা, কেমেৰাটো ইউজ কৰিছা তাত তোমালোকে ফটো উঠাৰ কাৰণে। তো প্ৰত্যেকটা ছফটৱেৰৰ এটা স্পেচিফিক কাম। কেমেৰাটোত তোমালোকে কেমেৰাৰে ফটোয়ে উঠিব পাৰিবা বা ভিডিঅ' কৰিব পাৰিবা। ফেচবুকত তোমালোকে ফটো উঠিব নোৱাৰা, ফেচবুকত তোমালোকে ইনফৰমেশ্যন চাব পাৰা। ইউটিউবত গৈ পেলাই ফটো উঠিব নোৱাৰা, ইউটিউবত তোমালোকে ভিডিঅ' চাব পাৰিবা। তো প্ৰত্যেকটা ছফটৱেৰৰে এটা এটা স্পেচিফিক ৰোল আছে। তো এনেকুৱা ধৰণৰ ছফটৱেৰবিলাকক কি বুলি কয়, এপ্লিকেশ্যন ছফটৱেৰ বুলি কয়, যিবিলাক ব্যৱহাৰ কৰি পেলাই আমি কাম কৰি আছো। বুজি পাইছা? তো চিষ্টেম ছফটৱেৰ বুজি পালো, এপ্লিকেশ্যন ছফটৱেৰ বুজি পালো। এই চিষ্টেম ছফটৱেৰ ভিতৰত যিবিলাক ক'লো MS Word, Excel, PowerPoint, এইবিলাক বহুত ইম্পৰ্টেণ্ট ছফটৱেৰ হয়, যিবিলাক আমি কেনেকৈ ব্যৱহাৰ কৰে, কেনেকৈ কাম কৰে, এইবিলাক আমি জানিব লাগে। কাৰণ ইয়াৰ ওপৰতে কম্পিউটাৰ স্কিল টেষ্টত কুৱেশ্যন আহে, ইয়াৰ ওপৰতে প্ৰেক্টিকেল কৰিব দিয়ে। তোমালোকৰ গভৰ্ণমেণ্ট জব হওক, প্ৰাইভেট চেক্টৰত জব হওক, চবতে এইবিলাকৰ ওপৰত কাম কৰিব দিব আৰু এইবিলাকৰ ওপৰতে কুৱেশ্যন আহিব। প্ৰেক্টিকেল ইউজটো বহুত বেছি ইম্পৰ্টেণ্ট। আচ্ছা, যদি তোমালোকে MS Word, Excel, PowerPoint বা বিভিন্ন ধৰণৰ যদি তোমালোকে এইবিলাক শিকিব বিচাৰিছা, চেনেলটো ভিজিট কৰিবা। মই এইবিলাকৰ ওপৰত প্লেলিষ্ট বনাই বনাই থৈ দিছো, য'ত তোমালোকে এটা এটাকৈ ঘৰত বহি পেলাই তোমালোকে শিকি থাকিব পাৰিবা। PowerPoint ছফটৱেৰ কি হয়, Excel কি হয়, Word কি হয়, ইয়াৰ লগতে বিভিন্ন ধৰণৰ ছফটৱেৰ স্কিল ৰিলেটেড বস্তু মই তাত শিকাই থৈ দিছো। চেনেলটো ভিজিট কৰিলে তোমালোকে গম পাই যাবা আৰু এইবিলাক বস্তু তোমালোকে প্ৰেক্টিকেলি শিকিবা। ইয়াতে মই কম্পিউটাৰৰ কমপ্লিট ফাণ্ডামেণ্টেলছখিনি আলোচনা কৰিছো, যিখিনি কি যিকোনো কম্পিউটাৰৰ বস্তু শিকিব যোৱাৰ আগত বহুত বেছি ইম্পৰ্টেণ্ট। এইখিনি জানিলে আমি বাকী কামবিলাক কোনো প্ৰব্লেম নোহোৱাকৈ আমি শিকিব পাৰিম। এতিয়া আগবাঢ়িছো আমাৰ নেক্সট শ্লাইডখনলৈ। নেক্সট কি দিয়া আছে, অপাৰেটিং চিষ্টেম। অলপ আগত ক'লো অপাৰেটিং চিষ্টেম কি হয়, যে মেনেজেছ কম্পিউটাৰ হাৰ্ডৱেৰ, কাৰণ এইটো এটা চিষ্টেম ছফটৱেৰে হয় আৰু ইয়াৰো কাম কি, হাৰ্ডৱেৰ চিষ্টেম আৰু এপ্লিকেশ্যন ছফটৱেৰৰ মাজৰ এটা বণ্ডিং এটা বনাই ৰখা। এইটো এটা এপ্লিকেশ্যন ছফটৱেৰ, এইটো এটা হাৰ্ডৱেৰ। CPU টো হৈছে এটা হাৰ্ডৱেৰ আৰু এইটো হৈছে এপ্লিকেশ্যন ছফটৱেৰ তোমাৰ ফেচবুকটো। তো ফেচবুক তুমি ইউজ কৰিব লগা হ'লে ডাইৰেক্ট ফেচবুকটো CPU লগত কানেক্ট নহয়। ইয়াৰ মাজত এটা কি আছে, ইয়াৰ মাজত এটা এপ্লিকেশ্যন ছফটৱেৰ বা চিষ্টেম ছফটৱেৰ আছে, যিয়ে এপ্লিকেশ্যন ছফটৱেৰ আৰু এই চিষ্টেম এই হাৰ্ডৱেৰৰ মাজত কানেকশ্যন এটা এষ্টাব্লিছ কৰি ৰাখে। এই কানেকশ্যনটো এষ্টাব্লিছ কিহৰ কাৰণে লাগে, যাতে আমাৰ কামবিলাক স্পীডত হৈ থাকে। যদি এপ্লিকেশ্যন ছফটৱেৰে ডাইৰেক্ট যদি হাৰ্ডৱেৰৰ লগত কাম কৰিব গ'লে বহুত বেছি টাইম লাগিলে হয়। তো তাৰ মাজত এটা অপাৰেটিং চিষ্টেম আনি থৈ দিছে, ডেভেলপ কৰি থৈ দিছে, যে ইয়াৰ মাজত থাকি পেলাই কাম কৰিব। বুজি পাইছা? আজি যদি প্ৰিন্সিপাল যদি বাৰেবতী স্কুলৰ পৰা ওলাই গৈ পেলাই কাম কৰিব লগা হয়, তো কামবিলাক স্পীডত হ'ব নেকি? নহয়, ৰাইট? তো তাৰ কাৰণে কি কৰোঁ, প্ৰিন্সিপালৰ লগত কিছুমান হেল্প কৰা কিছুমান মানুহ থাকে, যে প্ৰিন্সিপালৰ কিছুমান কাম কৰি পেলাই হেল্প কৰি দি থাকে। তাৰ মাজত কিছুমান কাম কৰে আৰু তেওঁলোকে এইবিলাক কাম কৰাত হেল্প কৰি দি থাকে। আকৌ তোমালোকে বুজি পাইছা যে প্ৰভাইড ইউজাৰ ইণ্টাৰফেচ, আমি কাম কৰাৰ কাৰণে এটা ভাল এটা ইণ্টাৰফেচ প্ৰভাইড কৰে, য'ত আমি বস্তুবিলাক দেখি বুজি পাই পেলাই আমি কামবিলাক কৰি থাকিব পাৰোঁ। এক্সাম্পল হিচাপত বিভিন্ন ধৰণৰ অপাৰেটিং চিষ্টেম আছে, উইণ্ডোজ, লিনাক্স, মেক OS, এণ্ড্ৰইড OS, এই গোটেইবিলাক এটা অপাৰেটিং চিষ্টেম তোমালোকে দেখা পাইছা। নেক্সট হৈছে টাইপছ অফ কম্পিউটাৰ। আচ্ছা, কম্পিউটাৰৰ এতিয়ালৈকে আমি বিভিন্ন ধৰণৰ বেছিক বস্তু শিকি আহিলো। তো কম্পিউটাৰ চিষ্টেম কেনেকুৱা কি হ'ব পাৰে? কম্পিউটাৰ বিভিন্ন ধৰণৰ আছে, বিভিন্ন ধৰণৰ টাইপছ অফ কম্পিউটাৰ আছে। ডেস্কটপ বুলি ক'ব পাৰো, যিটো আমাৰ এখন ডেস্কটপ, আমাৰ এটা কেবিনেট বক্স থাকে, মনিটৰ এটা থাকে, স্পিকাৰ থাকে, কিবৰ্ড থাকে, মাউচ থাকে। এইবিলাক কি হয়, এটা আমাৰ ডেস্কটপ বুলি ক'ব পাৰো। লেপটপ কোনটো, যিটো আমি বেগত কেৰি কৰি লৈ যাব পাৰো, সেইটো আছে আমাৰ কি, লেপটপ। তাৰপিছত আমাৰ টেবলেট হৈ গ'ল। টেবলেট কোনটো, এটা ডাঙৰ স্ক্ৰীনৰ এটা মোবাইল টাইপ আমি দেখা পাওঁ নে নাপাওঁ, যাত আমি এণ্টাৰটেইনমেণ্ট পাৰপজত ব্যৱহাৰ কৰিব পাৰো, আমি কিছুমান ৰিচাৰ্চৰ কামত আমি ব্যৱহাৰ কৰিব পাৰো। লগতে আমাৰ মোবাইল ফোনটো হৈছে আমাৰ এটা স্মল ডিভাইচেছ হয়, যিটো ব্যৱহাৰ কৰি আমাৰ বিভিন্ন ধৰণৰ কামবিলাক কৰি থাকিব পাৰো। মষ্ট ইউজেবল ডিভাইচ, ৰাইট? এইটো আমি আমাৰ পকেটত কেৰি কৰি লৈ যাব পাৰো, বিভিন্ন ধৰণৰ কাম কৰি থাকিব পাৰো। এইবিলাক হৈছে কি, কিছুমান টাইপছ অফ কম্পিউটাৰে হয়। নেক্সট ছুপাৰ কম্পিউটাৰ, ওৱান অফ দ্য মষ্ট স্পীডি কম্পিউটাৰ বুলি ক'ব পাৰো, যি বিভিন্ন ধৰণৰ হাই লেভেল টাস্কবিলাক কৰাত আমাক হেল্প কৰি থাকে, বহুত স্পীডৰ কম্পিউটাৰ হয়। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কম্পিউটাৰ আছে, যিবিলাক আমি আমাৰ কাম অনুযায়ী ব্যৱহাৰ কৰো। যদি তোমাৰ হেভি ৰিলেটেড কাম কৰিব লগা থাকে, তো তুমি ডেস্কটপ ল'ব পাৰা, এটা ভাল
যদি তোমাৰ সিম্পল স্কুল ষ্টুডেন্ট হয় কলেজ ষ্টুডেন্ট হয় তুমি এটা ল্যাপটপ ল'ব পাৰা যেটো তোমালোকৰ ক্যাৰি কৰাত সুবিধা হ'ব যদি তুমি ভিডিও এডিটিং বা গ্ৰাফিক্স ৰিলেটেড কাম কৰা তো তেতিয়াহলে তোমালোকে ট্যাবলেট এটা বাই কৰিব পাৰা আৰু যদি মোবাইল ফোন এটা লাগে যেটো তোমালোকৰ ফোন কৰাৰ লগতে বিভিন্ন ধৰণৰ কাম কৰি থাকিব পাৰো সুপাৰ কম্পিউটাৰ ইউজুৱেলি আমাৰ সাধাৰণ মানুহৰ কাৰণে নালাগে এটো আমাৰ বিশেষকৈ ৰিসাৰ্চ লাইনত লাগে সাইন্টিষ্ট বিলাকে ব্যৱহাৰ কৰে এটোৰ ইউজেস আমাৰ কাৰণে ইমান পসিবল নহয় বা আমাৰ কাৰণে সাধাৰণ কম্পিউটাৰ এটা ললে হৈ যায় বা সুপাৰ কম্পিউটাৰৰ প্ৰাইসটো বহুত বেছি হাই হৈ যায় বুজি পাইছা নেক্সট কি আছে যে ইউজেস অফ কম্পিউটাৰ্স যে কম্পিউটাৰৰ ব্যৱহাৰ এটো বাৰু মই এনেকে পইন্ট আউট কৰিব পাৰিম নেকি যে কম্পিউটাৰৰ ব্যৱহাৰ মানে এইকেইটা সেক্টৰতে ইউজ হয় এটো মই কেটো ক্যাটেগৰাইজ কৰিবই নোৱাৰো যে কম্পিউটাৰ ক'ত ব্যৱহাৰ নহয় সকলোতে তো ব্যৱহাৰ হয় এনেকুৱা এটা পইণ্টে নাই যত কম্পিউটাৰৰ ইউজ হৈ থকা নাই তো ইয়াতে মই ক্যাটেগৰাইজ কৰিব নোৱাৰো যে অকলে এইকেইটা সেক্টৰতে কম্পিউটাৰ ইউজ হয় সকলোতে কম্পিউটাৰ ইউজ হৈ থাকে তথাপি মই ইয়াতে কেইটামান পইণ্ট কৈ দিছো যে এডুকেশনৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বেংকিংৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আজিকালি আমাৰ বেংকিং সিস্টেমটো কিমান সুবিধা হৈ গৈছে আমাৰ অনলাইন পেমেন্ট সকলোতে চলি থাকে গোটেইবিলাক ফেসিলিটি পসিবল হৈছে কিহৰ কাৰণে এই কম্পিউটাৰ সিস্টেমৰ কাৰণে নেক্সট বিজনেছৰ ক্ষেত্ৰত আমাৰ ফ্লিপকাৰ্ট Amazon এই গোটেইবিলাক ব্যৱহাৰ কৰি থাকিব পাৰো নে নোৱাৰো এবিলাক ব্যৱহাৰ কৰো আমি বিজনেছ পাৰপজৰ ক্ষেত্ৰত এন্টাৰটেইনমেন্টৰ ক্ষেত্ৰত আমি ভিডিও চোৱা মুভি চোৱা গান শুনা এই গোটেইবিলাক এন্টাৰটেইনমেন্টৰ ক্ষেত্ৰত আমি কম্পিউটাৰ ইউজ কৰিব পাৰো নেক্সট কমিউনিকেশনৰ ক্ষেত্ৰত আমি কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰো আমি ভিডিও কলিং কৰি থাকিব পাৰো এই গোটেইবিলাক পসিবল হৈছে কম্পিউটাৰ সিস্টেমটোৰ দ্বাৰা আৰু কম্পিউটাৰ সিস্টেমৰ ইউজেসটো আমি ইয়াতে লিমিটেড কৰিব নোৱাৰো ইয়াতে এখন ইমেজ দিয়া আছে তোমালোকে চাই লবা যে কম্পিউটাৰ আমি ক'ত ব্যৱহাৰ কৰো এটা কাম কৰা কমেন্ট সেকশনত তোমালোকে মোক এনেকৈ জনোৱাচোন পাৰা নে নোৱাৰা যে এটা এনেকুৱা সেক্টৰ কোৱা যত কম্পিউটাৰ সিস্টেম ব্যৱহাৰ নহয় পাৰা নে নোৱাৰা মোক কমেন্ট সেকশনত জনাবা আৰু আচ্ছা কমেন্ট সেকশনত এইটোও জনাবা যে ভিডিওটো চাই তোমালোকে কেনেকুৱা পাই আছা যে ইনফৰমেশন তোমালোকে গোটেইখিনি পাইছে নে পোৱা নাই নলেজ ক্লিয়াৰ হৈ আছে নে নাই ওকে নেক্সট আমি চাই লও যে এডভান্টেজেস অফ কম্পিউটাৰৰ কিছু এডভান্টেজেস অৰ্থাৎ ই কেনেকুৱা ধৰণে আমাক হেল্প কৰি আছে কেনেকুৱা ক্ষেত্ৰত ই ভাল মানে ঠিক আছে আমাৰ প্ৰথম পইণ্টটো ক'ব পাৰো যে হাই স্পীড কম্পিউটাৰে কামবিলাক আমাৰ বহুত স্পীডত কৰি দি থাকে ইয়েস ৰাইট আমি যেটো কাম আমি ব্ৰেইনেৰে কৰিব নোৱাৰো হেতু কাম হয়তো আমাৰ কম্পিউটাৰ সিস্টেম এটা কৰি দিব যদি আমি এটা হিউজ নাম্বাৰ মাল্টিপ্লিকেশন কৰিব লাগে এটা ডাঙৰ নাম্বাৰ এটা আমাৰ ব্ৰেইনেৰে হয়তো আমি কাগজ কলম কৰতে বহুত টাইম যাব কিন্তু আমি কম্পিউটাৰ সিস্টেমত যদি ক্যালকুলেটৰটো অন কৰি পেলাই কৰো তো হেতু বস্তু আমাৰ 1 ন্যানো সেকেন্ড মানৰ ভিতৰতে কৰি দিব নেক্সট হৈছে একুৰেসি লেভেল আমি যেটো বস্তু দিম তাৰ ফুল হোৱাৰ চান্স নাই তুমি যদি আজি যদি মাল্টিপ্লিকেশন কৰিব লাগে সাপোজ 225 multiply by 225 এটো যদি তুমি মাল্টিপ্লাই তুমি নিজে কৰিব যোৱা তাত হয়তো কিবা নহয় কিবা এটা নাম্বাৰ মিস্টেক হোৱাৰ চান্স হয়তো থাকিব পাৰে কিন্তু কম্পিউটাৰ সিস্টেম এটা এনেকুৱা ধৰণৰ মিস্টেক কেতিয়াও নকৰে যেটো ইনপুট দিবা তাৰ ওপৰত বেস কৰি পেলে প্ৰপাৰ আউটপুটটো দিয়ে দিব এনেকুৱা নহয় যে আউটপুটটো ভুল হৈ যাব এটো কেতিয়াও হ'ব নোৱাৰে নেক্সট হৈছে যে লাৰ্জ ষ্টৰেজ আমি ইয়াতে বহুত ডাঙৰ আমি ফাইল বিলাক ষ্টৰ কৰি ৰাখিব পাৰো বিভিন্ন ধৰণৰ ডাটা বিলাক ষ্টৰ কৰি ৰাখিব পাৰো লাৰ্জ এমাউন্ট অফ ষ্টৰেজ থাকে তাত আমি বিভিন্ন ধৰণৰ ডাটা ষ্টৰ কৰি ৰাখিব পাৰো 5 বছৰ 10 বছৰ 20 বছৰ 30 বছৰ 40 বছৰ 50 বছৰ যিমান বছৰ লাগে আমি ইমান বছৰলৈকে ডাটা বিলাক ষ্টৰ কৰি ৰাখিব পাৰো অটোমেশন অৰ্থাৎ আমাৰ কাম বিলাক অটোমেটিক কৰি থৈ দিয়া বিভিন্ন ধৰণৰ কাম বিলাক অটোমেটিক কৰি থৈ দিয়ে নে নিদিয়ে সাপোজ আজি ধৰি লোৱা তোমালোকৰ ৰিচাৰ্জ এটা কাটা যাব তো ৰিচাৰ্জটো যদি কটা যায় তো ৰিচাৰ্জটো কটা যোৱাৰ মেছেজ 2 দিন 3 দিন আগতে আহি যায় নে না যায় এনেকুৱা নহয় যে অফিচৰ পৰা মেছেজটো তোমালোকৰ চাই আছে আৰু দি থৈ দিছে নাই এই মেছেজটো কি কৰিছে তেওঁলোকে অটোমেটিক সেটআপ কৰি থৈছে 28 ডেজ হোৱাৰ লগে লগে তোমাৰ তাত কি যাব নটিফিকেশনত আহি যাব যে তোমাৰ ৰিচাৰ্জটো কটা যাব বুজি পাইছা ঠিক তেনেকৈ আমি আমাৰ এলাৰ্মটো যদি মই ক'ব যাও সাধাৰণ উদাহৰণ তো এলাৰ্মটো আমি সেট কৰিব পাৰো আমি ৰাতি দি থৈ দিছো ৰাতিপুৱা ইমান টাইমত সেট কৰি থৈছো এক্স্যাক্টলি সেই টাইমটোতে এলাৰ্মটো বাজিব নে নাবাজে আমি এনেকুৱা কামবিলাক অটোমেটিক কৰিব পাৰো মাল্টিটাস্কিং অৰ্থাৎ আমি আমাৰ মানুহে আমি হাতেৰে হয়তো এটা টাইমত আমি দুটা বা তিনিটা কাম কৰিব পাৰো কিন্তু কম্পিউটাৰ এটা টাইমত এটা নহয় দুটা নহয় তিনটা নহয় চাৰিটা নহয় পাঁচ ছয়টা কাম একেলগে কৰি থাকিব পাৰে উদাহৰণ স্বৰূপে তুমি লৈ লোৱা যে তুমি গান শুনি আছা তাৰ লগত তুমি পিডিএফ ওপেন কৰি পঢ়ি আছা বা তাৰ লগে লগে তুমি ভিডিও এডিটিং কৰি আছা এখন ডাঙৰ স্ক্ৰিনত তুমি এটা সাইডত ভিডিও চাই আছা এটা স্ক্ৰিনত তুমি পঢ়ি আছা বা এটা টাইমত তুমি এক্সেলত কাম কৰি আছা পাৱাৰ পইণ্টতো কাম কৰি আছা ভিডিও এডিটিং কৰিছা ফটো এডিটিং কৰিছা অডিও এডিটিং কৰিছা বিভিন্ন ধৰণৰ কাম তুমি একেলগে কৰি থাকিব পাৰা ইয়াকে কয় মাল্টিটাস্কিং আমি এটা টাইমত বিভিন্ন ধৰণৰ কাম কৰি থাকিব পাৰো তো এইবিলাক হৈছে ইয়াৰ এডভান্টেজেস আচ্ছা কম্পিউটাৰৰ কিবা লিমিটেশন আছে নেকি মানে ইয়াৰ কিবা নেগেটিভ পইণ্ট আছে নেকি ইয়েস মানে কিবা এনেকুৱা কম্পিউটাৰে কৰিব নোৱাৰে কিবা বস্তু আছে নেকি ইয়েস আছে প্ৰথমটো কি হয় যে নো ইন্টেলিজেন্স মানে কি কম্পিউটাৰে নিজে কিবা এটা বস্তু ভাবি পেলাই এনসাৰ দিব নোৱাৰে লাইক হিউম্যান ব্ৰেইন তেওঁলোকে কেতিয়াও এটো দিব নোৱাৰে
বুজি পাইছে নে পোৱা নাই যে ধৰি লওক কিবা এটা বস্তু ডিসিশন তেওঁলোকে ল'ব নোৱাৰে কম্পিউটাৰে কি কৰিব যিটো ইনষ্ট্ৰাকচন মানুহে দিব তাৰ ওপৰতে তেওঁলোকে ৰিজাল্ট এটা দিব এনেকুৱা নহয় যে তেওঁলোকে নিজাকে ভাবি পেলাই কিবা এনসাৰ দিব সাপোজ যে অমুক কামটো কৰিব লাগিছিল ভাল হ'বনে নহয় তো কম্পিউটাৰে ডাইৰেক্ট কি ক'ব ভাল হ'ব বা বেয়া হ'ব কিন্তু মানুহে যদি এইটো কোৱেশ্চন তুমি মানুহক কৰা যে অমুক কামটো কৰিব লাগিছিল যে কামটো ভাল হ'ব নে বেয়া হ'ব আচ্ছা তই অমুক কামটো কৰিব খুজিছিলি ন তই এইটো এনেকে কচোন তেনেকে কৰ তেনেকে কৰিলে বেছি ভাল হ'ব নেকি তো এনেকুৱা ধৰণে তেওঁলোকে নিজৰ ফালৰ পৰা ভাবি পেলাই এটা এনসাৰ দিব পাৰে অৰ্থাৎ আমি দিব পাৰো বাট কম্পিউটাৰে তেনেকে কৰিব নোৱাৰে তেওঁলোকৰ ইন্টেলিজেন্স নাথাকে তেওঁলোকে সদায় ৰিজাল্ট ইয়েস অৰ নো এইটো হিচাপতে দিব বুজি পাইছা ডিপেন্ডস অন ইনষ্ট্ৰাকচন অৰ্থাৎ লিমিটেশন হিচাপত কি যে ডিপেন্ডস অন ইনষ্ট্ৰাকচন আমি কিবা ইনষ্ট্ৰাকচন দিব লাগিব তেতিয়াহে তেওঁলোকে কাম কৰিব পাৰিব সাপোজ তুমি এটা গান শুনিব বিচাৰিছা তো তোমাৰ ব্ৰেইনত কি চলি আছে কম্পিউটাৰে গম পাব নেকি তুমি গান শুনিব বিচাৰিছা তো তুমি কোনটো গান শুনিব বিচাৰিছা সেইটো তুমি কম্পিউটাৰত গৈ পেলাই সাৰ্চ কৰিব লাগিব তেতিয়াহে কম্পিউটাৰে গানটো সাৰ্চ কৰিব নহলে তুমি কিবা ভাবিছা আৰু কম্পিউটাৰে কৰিব পাৰিব নেকি নোৱাৰে তাক ইনষ্ট্ৰাকচন দিবই লাগিব ইনষ্ট্ৰাকচন নিদাকে কম্পিউটাৰে কেতিয়াও কাম কৰিব নোৱাৰে needs electricity অৰ্থাৎ কম্পিউটাৰত কি লাগে ইলেক্ট্ৰিচিটি লাগে আৰু যদি ইলেক্ট্ৰিচিটি নাথাকে তো কম্পিউটাৰ এটা কেতিয়াও কাম কৰিব নোৱাৰিব ধৰি লও তোমালোকৰ গাঁৱত 10-15 দিন ধৰি কম্পিউটাৰ মানে ইলেক্ট্ৰিচিটি নাই তুমি এনেকুৱা ধৰণৰ ডিভাইচ বিলাক ইউজ কৰিব পাৰিবা এতিয়া নোৱাৰা কাৰণ কম্পিউটাৰ সিস্টেম এটা অপাৰেট কৰাৰ কাৰণে আমাক ইলেক্ট্ৰিচিটি লাগিবই লাগিব নেক্সট পইণ্টটো কি হয় সিকিউৰিটি ৰিস্ক আমাৰ কম্পিউটাৰ সিস্টেমৰ দ্বাৰা কাম কৰি থকা কামবিলাক বহুত বেছি হাই ৰিস্কৰ হয় কাৰণ বিভিন্ন ধৰণৰ ভাল মানুহৰ লগতে বেয়া মানুহে আমাৰ কম্পিউটাৰ সিস্টেম এটা এক্সেছ কৰিব পাৰে বিভিন্ন ধৰণৰ হ্যাকিং হ'ব পাৰে বিভিন্ন ধৰণৰ থ্ৰেড ব্যৱহাৰ কৰি পেলাই তোমালোকৰ ডাটাবিলাক চুৰ কৰিব পাৰে আমি তাৰ ডাটাবিলাক ষ্ট'ৰ কৰি ৰাখিছো তো ঠিক তেনেকৈ আমাৰ সিকিউৰিটি ৰিস্কটো অলপ আহি যায় বুজি পাইছা তো সেইটো হিচাপত আমি কম্পিউটাৰ সিস্টেম এটা সেফলি ইউজ কৰি থাকিব লাগে ইয়াতে যদি মই এটা বস্তু ক'বলৈ যাওঁ তোমালোকৰ এতিয়া যে কম্পিউটাৰ স্কিলছ এভৰিওয়ান শুড লাৰ্ন যে কম্পিউটাৰৰ কিছুমান এনেকুৱা স্কিল যিবিলাক আমাৰ ষ্টুডেন্ট ওয়াইজে হওক বা সাধাৰণ মানুহে হওক যিবিলাক আমি শিকিব লাগে যিবিলাক স্কিল আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট সেইবিলাক স্কিল ব্যৱহাৰ কৰি পেলাই আমি দৈনন্দিন জীৱনত আগুৱাই যাব পাৰো বা বিভিন্ন সেক্টৰত ইয়াৰ ইউজেস হয় আৰু এই ইউজেস বিলাক আমি জানি থলে ভাল যদি নাজানো তো আমি আউটডেটেড হৈ যাম আৰু যদি জানো আমি যিকোনো ক্ষেত্ৰত জব অপৰচুনিটি পোৱাৰ লগতে নিজকে স্মাৰ্ট বনাই পেলাই আমি আগুৱাই যাব পাৰো তো কেনেকুৱা ধৰণৰ স্কিল কিছুমান আমি জানিব লাগে যে আমি জানিব লাগে যে আমি টাইপিং কেনেকৈ কৰো সেইটো জানিব লাগে টাইপিং সবেই জানিব কৰিব জানে কিন্তু টাইপিং স্পীড কেনেকৈ মেইনটেইন কৰি পেলাই আমি টাইপিং কৰিব লাগে সেইবিলাক আমি জানিব লাগে ইন্টাৰনেট আমি কেনেকৈ সেফলি ইউজ কৰিব লাগে সেইবিলাক আমি জানিব লাগে লগতে আমি ইমেইল কেনেকৈ কৰো আমি সেইবিলাক জানিব লাগে আমি এমএছ ওয়ার্ড ব্যৱহাৰ কৰি আমি ডকুমেন্ট কেনেকৈ কাম কৰিব পাৰো এক্সেলত কেনেকৈ ম্যাথমেটিক্যাল কামবিলাক কৰিব পাৰো সেইবিলাকো আমি স্কিল ডেভেলপমেন্ট কৰাটো বহুত বেছি ইম্পৰ্টেন্ট লগতে আমি কিছুমান প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ শিকিব লাগে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ শিকি পেলাই আমি অলপ চলপ কম্পিউটাৰৰ বস্তুবিলাক আমি জানিব লাগে বা তোমালোকে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজটো বহুত বেছি ডেপথত শিকি পেলাই কম্পিউটাৰ ডেভেলপাৰ হিচাপে লাইনত যাব পাৰা বা সফটওয়্যাৰ ডেভেলপিং লাইনত যাব পাৰা বা তোমালোকে গেম ডেভেলপমেন্ট লাইনত যাব পাৰা বা তোমালোকে গ্ৰাফিক্স ডিজাইনিঙৰ ফালে তোমালোকে চাব পাৰা গ্ৰাফিক্স ডিজাইনিং শিকি পেলাই তোমালোকে গ্ৰাফিক্স ৰিলেটেড কামবিলাক কৰি পেলাই তোমালোকৰ ফিউচাৰত তোমালোকে নিজকে ডেভেলপ কৰিব পাৰা তো এনেকুৱা ধৰণৰ বিভিন্ন স্কিল আছে যিবিলাক তোমালোকে নিজৰ ফালৰ পৰা ডেভেলপ কৰিবলৈ চেষ্টা কৰিব লাগে তো এনেকুৱা ধৰণৰ স্কিলবিলাক যদি তোমালোকে শিকিব বিচাৰা মোৰ চেনেলটো ভিজিট কৰিবা বিভিন্ন ধৰণৰ টপিকৰ ওপৰত মই প্ৰ্যাকটিক্যালি শিকোৱা আছে তোমালোকে এইবিলাক চাব পাৰা ঠিক আছে তো ইয়াতে যদি মই এই ভিডিওটোৰ এটা সামাৰি হিচাপত ক'বলৈ যাওঁ আমি এইটো এতিয়ালৈকে বুজি পালো যে কম্পিউটাৰ সিস্টেমটো বহুত বেছি ইম্পৰ্টেন্ট আমাৰ কাৰণে আমি কম্পিউটাৰ যদি আমি নিশিকো তো আমি বৰ্তমান যুগত নিজকে বহুত আউটডেটেড বুলি ক'ব পাৰো লগতে আমি কম্পিউটাৰ সিস্টেমত এইটো গম পালো যে হাৰ্ডৱেৰ পাৰ্ট আৰু সফটৱেৰ পাৰ্ট কেনেকৈ লগ হৈ পেলাই এটা কম্পিউটাৰ সিস্টেম হৈছে আৰু তাত কেনেকৈ কাম কৰি থাকে আৰু কম্পিউটাৰ সিস্টেমটো এনেকুৱা এটা সেক্টৰ নাই য'ত কম্পিউটাৰ সিস্টেমটো ইউজ হৈ থকা নাই কম্পিউটাৰ সিস্টেমটো অপাৰেট হোৱাৰ কাৰণে আমাক কিছুমান ইনপুট ডিভাইচ লাগে আউটপুট ডিভাইচ লাগে লগতে তাত এটা ব্ৰেইন থাকে যে গোটেইবিলাক অপাৰেট কৰি থকাত হেল্প কৰে তো কম্পিউটাৰ সিস্টেম এটাৰ আমি এইবিলাক বস্তু গম পালো লগতে আমি এইটো বস্তু গম পালো যে কম্পিউটাৰ সিস্টেম এটা আমি শিকি পেলাই বা কম্পিউটাৰটো শিকি পেলাই আমি বিভিন্ন ক্ষেত্ৰত স্কিল ডেভেলপ কৰিব পাৰো আৰু স্কিল ডেভেলপ কৰি পেলাই আমি কি কৰিব পাৰো নিজকে আপগ্ৰেড কৰিব পাৰো আৰু বিভিন্ন সেক্টৰত আমি আমাৰ কামবিলাক আগুৱাই নি পেলাই নিজকে ইমপ্ৰুভ কৰিব পাৰো ওকে তো আশা কৰো তোমালোকে ভিডিওটো চাই ভাল পালা আৰু গোটেইখিনি বস্তু বুজি পালা আৰু বহুত বেছি ইনফৰমেশন তোমালোকে পালা আৰু যদি ইনফৰমেশনখিনি বহুত বেছি হেল্পফুল তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা আৰু ইয়াতে তোমালোকে দেখা পাইছা এখন ধুনীয়া ইমেজখন ভাল লাগিছে নে লাগা নাই লাগিছে ৰাইট যা হওক যদি ভিডিওটো চাই ইনফৰমেটিভ লাগিলে ফ্ৰেণ্ডৰ মাজত তো নিশ্চয় শ্বেয়াৰ কৰিবা এইটো মই গম পালো আৰু ইয়াতে ৰেড লাইনত কিবা এটা বস্তু লিখা আছে সেইটো মই বাৰু মাতিব পৰা নাই মই দেখা পোৱা নাই এতিয়া কি লিখা আছে আজি তোমালোকে কি লিখা আছে এইখিনি বুজি পাইছা তো বুজি পোৱা কামখিনি তোমালোকে কৰিবলৈ নাপাহৰিবা আজিলৈকে এইখিনিয়ে ধন্যবাদ